আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে অগপৰ মহিলা পৰিষদৰ সভানেত্ৰী পুৰবী তালুকদাৰ। আমাৰ সৈতে সংযুক্ত ইতিমধ্যে সংযুক্ত হৈছে সভাপতি আতাচুৰ মিলন বুঢ়াগোহাঁই। কংগ্ৰেছৰ মুখপাত্ৰ উপেন ৰাজ নাথ আমাৰ সৈতে কিছু সময়ৰ পিছত সংযুক্ত হ'ব। আৰু আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে AIUDFৰ মুখপাত্ৰ তথা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইন। মই আৰম্ভ কৰিব বিচাৰিছো মিলন বুঢ়াগোহাঁই আপোনাৰ পৰাই। শুনি আছে আপুনি? হয়, মিলন বুঢ়াগোহাঁই স্বাগতম জনাইছো আপোনাক। 6 জনগোষ্ঠীৰ জনজাতিকৰণত যদিহে আন্দোলন কৰে বিলম্ব হ'ব প্ৰক্ৰিয়াটো মুখ্যমন্ত্ৰী স্পষ্ট কৰি দিছে। নৱেম্বৰলৈকে আপোনালোকে কিয় অপেক্ষা নকৰে? কথা হ'ল আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যিটো কথা কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতসকলে বহু আগুৱাই গৈছে আৰু যদি আন্দোলন কৰে বিষয়বস্তুবিলাক পিছুৱাই যাব বুলি কৈছে। তো দুৰ্ভাগ্যজনক বিষয়, আৰু কিমান পিছুৱাব? আৰু পিছুৱাবতো বাকী নাই, কাৰণ তেখেতসকলৰ চৰকাৰ শাসনৰ বাঘ যদি পোৱাৰ লগে লগে 6 মাহৰ ভিতৰত জনজাতি কৰিম বুলি আজি যিগৰাকী প্ৰধানমন্ত্ৰীয়ে ইয়াত যোৱাকালি ভাষণ মাৰি গৈছে, সেই প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈ গৈছিলে যে শাসনৰ বাঘ যদি পোৱাৰ 6 মাহৰ ভিতৰতে আমি জনজাতি মৰ্যাদা প্ৰদান কৰিম। কিন্তু দেখিবলৈ পালো 6 মাহটো দূৰৰে কথা, 2টা কাৰ্যকাল শেষ, 3টা কাৰ্যকাল ভৰি দিলে। কিন্তু আজিলৈকে তেখেতসকলে জনজাতিকৰণৰ বিষয়বস্তুৰ ওপৰত কোনো স্থিতি স্পষ্ট নকৰিলে। গতিকে আৰু যে বিলম্ব হ'ব, এই বিলম্বটোৰ কোনো প্ৰয়োজন নাই, কাৰণ বিলম্ব ইতিমধ্যে হৈছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাটোত আচলতে আমি গুৰুত্ব প্ৰদান কৰা নাই। প্ৰথম কথা হ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত যিটো এটা সিদ্ধান্ত লোৱা আছিলে বিধানসভাত, সেই সিদ্ধান্তটো দোহাই দি আছে যে অন্যান্য জনগোষ্ঠী যিসকল জনজাতি হৈ আছে তেখেতসকলৰ অসুবিধা নোহোৱাকৈ, সমস্যা নোহোৱাকৈ জনজাতি দিব লাগে বুলি কংগ্ৰেছে যিটো সিদ্ধান্ত লৈ দিছিলে, সেই সিদ্ধান্তটোৰ কাৰণে অসুবিধা হৈছে বুলি কৈছে। কিন্তু আমি দেখিবলৈ পালো যে আজি প্ৰেক্ষাপটত তেখেতসকলে সেইকাৰণে যদি কৰিব পৰা নাই, অন্যান্য এক্সিষ্টিং ট্ৰাইবেলসকলে অসুবিধা কৰাৰ কাৰণে বা তেখেতসকলৰ অসন্মতি আছে কাৰণে আমাক দিব পৰা নাই, তেন্তে কাখন কেনেদৰে গৃহীত কৰিবলৈ পাৰিলে? কাক গৃহীত কৰাৰ সময়ত অন্যান্য ৰাইজৰ কি অসুবিধা নাছিলে নেকি, বা ৰাইজৰ আচলতে তাত সন্মতি আছিলে নেকি? এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ আজি বাংলাদেশী ক্ষেত্ৰত যিবিলাক সিদ্ধান্ত লৈছে সেইবিলাক ক্ষেত্ৰত ৰাইজৰ আপত্তি নাই নেকি? বিভিন্ন ৰাইজৰ আপত্তি থকাৰ পিছতো কিন্তু মুখ্যমন্ত্ৰীয়ে হওক বা প্ৰধানমন্ত্ৰীয়ে যি মন যায় তাকে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। কেৱল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেখেতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। মিলন, এটা কথা কওক মিলন, মোৰ এটা প্ৰশ্ন আছে। মুখ্যমন্ত্ৰীয়ে লগতে কৈছে এই প্ৰতিবেদনত মিলন বুঢ়াগোহাঁই প্ৰতিবেদনত কি লিখা আছিল সেই কথা নেতৃত্বক ইতিমধ্যে জনোৱাই হৈছে। গতিকে সেই প্ৰতিবেদনটোত বিশেষকৈ আহোম সম্প্ৰদায়ৰ সন্দৰ্ভত কি লিখা থাকিব? ইতিমধ্যে এবাৰ যিহেতু 2019 চনত বিধেয়ক ৰাজ্যসভাত উত্থাপিত হৈছিল, ৰাজনাথ সিং উত্থাপিত কৰিছিল, তেনে ক্ষেত্ৰত অসমৰ 6 জনগোষ্ঠীৰ যিসমূহ বৈশিষ্ট্যৰ প্ৰয়োজন ST হ'বলৈ সেইবোৰ বৈশিষ্ট্য আছে, সেই এপ্ৰুভেল RGIৰ পৰা, এন্থ্ৰপলজিকেল চাৰ্ভে অফ ইণ্ডিয়াৰ পৰা, নেশ্যনেল কমিশ্যন অফ STৰ পৰা ইতিমধ্যে লাভ কৰা হৈছে। তেনেস্থলত এই প্ৰতিবেদনখনত কি থাকিব পাৰে? মুখ্যমন্ত্ৰীয়ে কিবা অৱগত কৰিছে নেকি আপোনাক বা আপোনালোকৰ নেতৃত্বক? চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বিগত কালছোৱাত যেতিয়া আমাৰ আলোচনা হৈছিলে, সেই আলোচনাত তেখেতে স্পষ্টভাৱে আমাক কৈছিলে যে জনজাতিকৰণৰ বিষয়বস্তুটোত মৰাণ, মটক আৰু চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত এক্সিষ্টিং ট্ৰাইবেলসকলে যিটো অসুবিধা সৃষ্টি কৰি আছিলে বা অসন্মতি দিছিলে, তাত লাহে লাহে সন্মতি দিবলৈ আগবাঢ়িছে। আৰু 6 জনগোষ্ঠী টাই আহোমৰ ক্ষেত্ৰত বা কুজ ৰাজবংশীৰ ক্ষেত্ৰত কিন্তু অসুবিধা আছে, এক্সিষ্টিং ট্ৰাইবেলসকলৰ অসুবিধা আছে বুলি তেখেতসকলে কৈছে। সেই বিষয়বস্তুটোৱে আমাক অৱগত কৰিছিলে আৰু কৈছে যে আমি আলোচনাৰ মাধ্যমে যিসমূহ এক্সিষ্টিং ট্ৰাইবেল আছে তেখেতসকলৰ লগত আলোচনা কৰি লাহে লাহে এই বিষয়টো নিষ্পত্তি কৰিম। আহোমৰ ক্ষেত্ৰত আৰু কুজ ৰাজবংশী আৰু 6 জনগোষ্ঠীৰ ক্ষেত্ৰতো ইয়াৰ ক্ষেত্ৰত কিন্তু অসুবিধাবিলাক দূৰ কৰিবৰ কাৰণে যত্ন কৰিম। এই বিষয়বস্তুবিলাকত তেখেতসকলে গুৰুত্ব দি আছো বুলি আমাক কৈছিল আৰু প্ৰতিবেদনত হয়তো সেইবিলাকে উল্লেখ কৰিছে, তেখেতসকলে এই কথাবিলাক কৈছে। কিন্তু আমাৰ কথা হ'ল আপুনি প্ৰতিবেদনত কি উল্লেখ কৰিছে, কি প্ৰতিবেদন দিব ডাঙৰ কথা নহয়। কাৰণ অসমত যিকোনো এটা সিদ্ধান্ত যেতিয়া আপুনি নিজৰ মন মৰ্জি মতে ল'ব পাৰে, নিশা যদি আপুনি সপোনত কিবা এটা বিষয়বস্তু দেখি পায়, ৰাতিপুৱা আপোনালোকে কেবিনেট বৈঠক পাতি সপোনটো আপুনি পৃথকত পৰিণত কৰে। গতিকে 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিবেদনৰ কি প্ৰয়োজন আছে বুলি আমি ভবা নাই। কাৰণ আপুনি যদি ইচ্ছা কৰে তেন্তে 6 জনগোষ্ঠী জনজাতিকৰণ দিব পাৰে, আৰু ইচ্ছা আপুনি কৰা নাই কাৰণে আচলতে আপুনি দিব পৰা নাই। এই কথাটো ৰাইজে বুজি পাইছে। আন্দোলনৰ কথাটো আপুনি যিটো কৈছে এই কথাটো আপুনি কৈ লাভ নাই, কাৰণ আন্দোলন আমি কৰা নাই, ৰাইজে কৰিছে আৰু ৰাইজে আন্দোলন কৰি থাকিব এই বিষয়বস্তুৰ নিষ্পত্তি নোহোৱালৈ। নহয় মিলন, বিভিন্নজনে আশংকা প্ৰকাশ কৰিছে যদি এক্সিষ্টিং ট্ৰাইবেলসকলে ইয়াৰ বিৰুদ্ধাচৰণ কৰিছে, তেনে ক্ষেত্ৰত গোটেই প্ৰক্ৰিয়াটোত যদি আগবঢ়া যায় তেতিয়া ভাতৃঘাতী সংঘৰ্ষ ইত্যাদি ইত্যাদি যাতে অৱকাশৰ সৃষ্টি নহয় সেই তাৰ ওপৰত সজাগ হৈ আছে বা সেই ধৰণৰ বৰ সাৱধানেৰে আগবঢ়া হৈছে। মই আপোনাক সুধিব বিচাৰিম, যদিহে যিকেইটা সম্প্ৰদায়ৰ সন্দৰ্ভত কোনো পথ প্ৰশস্ত হৈ আছে ST মৰ্যাদা তেওঁলোকক দিয়াৰ দিশত, সেইকেইটা সম্প্ৰদায়ক পোনছাতেই দিয়াৰ আপোনালোকে সমৰ্থন কৰে নে 6 জনগোষ্ঠীক একেলগে দিয়া বিচাৰে আপুনি STৰ মৰ্যাদা? এটা টাই আহোম ছাত্ৰ সন্থাৰ স্পষ্ট বিষয় যে আমি টাই আহোম ছাত্ৰ সন্থাকে ধৰি অসমৰ 6টা জনগোষ্ঠীৰ যি ঐক্যমঞ্চ আছে, 6 জনগোষ্ঠী ঐক্যমঞ্চ, তাত এটা সিদ্ধান্ত লোৱা আছে যে আমাৰ 6টা জনগোষ্ঠী যিকোনো এটা জনগোষ্ঠীক যদি আগতীয়াকৈ জনজাতিকৰণ দিব বিচাৰে তেন্তে তাত আমাৰ সমৰ্থন থাকিব। আৰু শেষৰটো জনগোষ্ঠী যেতিয়ালৈকে জনজাতিকৰণ লাভ নকৰিব তেতিয়ালৈকে প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ জনজাতিকৰণ পোৱাৰ পাছতো সেই সংগ্ৰামখনত অৱতীৰ্ণ হৈ থাকিব আৰু 6 জনগোষ্ঠীৰ লগত থাকিব। এই সিদ্ধান্ত লোৱা আছে আৰু এই সিদ্ধান্তটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মুখত আলোচনাত স্পষ্টভাৱে মই টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে সেই সময়ত অৱগত কৰিছো আৰু বিভিন্ন দলসমূহেও তাত আমাৰ জনগোষ্ঠীৰ সমৰ্থন কেইটা অৱগত কৰিছে যে আপোনালোকে যদি সঁচাকৈ প্ৰকৃতৰে জনজাতিকৰণ যদি দিব বিচাৰিছে, অন্যান্য জনগোষ্ঠী যিকেইটা ক্ষেত্ৰত
ক্ষেত্ৰত আপোনালোকৰ অসুবিধা নাই বুলি কৈছে আগবাঢ়ি দি দেখক তেতিয়াহে আপোনালোকৰ সদিচ্ছা আছে নে আমি গম পাম কিন্তু এই কথাটো কোৱাৰ পিছতো আজিলৈকে কিন্তু জনজাতিকৰণ নকৰাটোৱে আচলতে পৰিতাপৰ বিষয় এইটো কি ৰাজনীতি চলি থকা হৈছে কৰি থকা হৈছে কোনো দুৰ্বল মই আপোনাৰ মন্তব্য ললো আৰু কিছু সময় আপুনি আমাৰ সৈতে সংযুক্ত হওক আৰু দুটামান কথা আপোনাক সুধিম কিন্তু মই এতিয়া আন ৰাজনৈতিক ব্যক্তিসকলৰ ওচৰলৈ যাব বিচাৰিছো ইতিমধ্যে উপেন্দ্ৰনাথ নাথ আমাৰ সৈতে সংযুক্ত হৈছে মই আৰম্ভ কৰিছো ইমদাদ আপোনাৰ পৰাই AIUDFৰ পৰা যদি আমি প্ৰধানমন্ত্ৰীৰ প্ৰসংগটোলৈ আহোঁ আমি বহুকেইটা ৰাজনৈতিক বিষয় আজি লৈছো আলোচনাৰ কাৰণে যদি প্ৰধানমন্ত্ৰীৰ প্ৰসংগটোলৈ আহোঁ মন কৰিব এইবাৰো বিজেপি কিন্তু অনুপ্ৰৱেশ উৎখাত কৰা আৰু উন্নয়নৰ বাৰ্তালৈ নিৰ্বাচনত নামিব আপোনালোকৰ কাউণ্টাৰ নেৰেটিভ কি হ'ব বিশেষকৈ অনুপ্ৰৱেশৰ ক্ষেত্ৰত আপোনালোকৰ কাউণ্টাৰ নেৰেটিভ কি হ'ব বিজেপিয়ে মাথো অনুপ্ৰৱেশ শব্দটো ব্যৱহাৰ কৰিছে বাকি কেতিয়া অনুপ্ৰৱেশ ঘটিছিল কি ঘটিছিল সেই সমূহ টেকনিকেলিটিজলৈ বিজেপি এতিয়ালৈ মুহূৰ্তলৈকে যোৱা নাই গতিকে কি আপোনালোকৰ কাউণ্টাৰ নেৰেটিভ কি হ'ব ইমদাদ স্যাৰ প্ৰথমতে মই নিউজ 18ক আন্তৰিক ধন্যবাদ জনাইছো আজি মোক ইয়াত আমন্ত্ৰণ জনোৱাৰ বাবে মোদী ডাঙৰীয়া অসম ভ্ৰমণত যিখিনি কথা কৈ গ'ল এইখিনি কথাত অসমবাসীৰ বিশেষ লাভ নহব বুলি আমি ইতিমধ্যে অনুমান কৰিব পাৰিছো আৰু এই যে অনুপ্ৰৱেশকাৰী ইতিমধ্যে আপোনালোকে জানে বা অসমবাসী সকলে জানে যে 2014 চনৰ 16 মেত সকলো বিদেশী অসমৰ পৰা যাব লাগিব এই কথাখিনি আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল তাৰ পৰিৱৰ্তে কি কৰিলে অসমত কাৰ জৰিয়তে বিদেশী সংস্থাপনহে কৰিব বিচাৰিছে গতিকে এই কথাখিনি কৈ অসমবাসীক আবেগিক কৰি অসমবাসীক মানে উজনি আৰু নামনিক ভাগ কৰি এটা ভোটৰ ৰাজনীতিহে কৰিব বিচাৰিছে ইয়া প্ৰকৃতিত মোদী ডাঙৰীয়া বা অসম চৰকাৰৰ বিদেশী খেদাৰ কোনো ধৰণৰ চিন্তা নাই গতিকে বিদেশী খেদাল এটা ৰাজনীতিহে কৰি আছে ইমান দিনে ইচ্ছা কৰিলে বিদেশী খেদিব পাৰিলে আমিও বিদেশী খেদাৰ পক্ষত আছো 1971 চনৰ পিছত যিসকল বিদেশী অসমত প্ৰৱেশ কৰিছে আমি সেই সকলক খেদিবৰ কাৰণে আমিও একমত গতিকে সেই বিদেশীখিনি চিনাক্ত কৰি খেদিব লাগে সেই বিদেশীৰ নাম লৈ আজি ৰাজনীতিকৰণহে কৰি আছে গতিকে যদি মোদী চৰকাৰ বা বিজেপি চৰকাৰৰ যদি হসাহসিকে যদি অসমত বিদেশী বহিষ্কাৰকৰণৰ কথা তেওঁলোকে ভাবে সেই বিদেশীখিনিক ধৰি বান্ধি বাংলাদেশ পাৰ কৰাই থৈ আহিব লাগিব আজি কি কৈছে মোদী ডাঙৰীয়া অসমত আহি কি কৈছে অবৈধ অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰীৰ কথা কৈছে আজি গুৰুখুটিত উচ্ছেদৰ কথাও কৈছে গতিকে সেই উচ্ছেদিত মানুহখিনিক আকৌ বিজেপি চৰকাৰে সাহায্য কৰিছে বা পুনৰ সংস্থাপন কৰিছে গতিকে সেই মানুহখিনি যদি প্ৰকৃতিতে বিদেশী হয় সেই মানুহখিনি কিয় চৰকাৰে যিসকল ভাৰতীয় নাগৰিক তেওঁলোকক সংস্থাপিত কৰিছে ভাল পাব লাগে আপোনালোকে স্বাগতম জনাব লাগে নহয় বিদেশীৰ নাম লৈ কি উচ্ছেদিত কৰি আছে সেই মানুহখিনিক ইফালে কি কৈ আছে যে এই মানুহখিনি বাংলাদেশী বিদেশী বুলি কৈ উচ্ছেদ কৰি আছে উচ্ছেদ কৰি আকৌ সেই মানুহখিনিক পুনৰ সংস্থাপন কৰি আছে সেই মানুহখিনিক সাহায্য দি আছে গতিকে সঁচাসঁচিকে মানুহখিনি যদি বাংলাদেশী বৰ্ডাৰ পাৰ কৰাই দিয়ক আমাৰ ক'ব লগা একো নাই আৰু যদি মানুহখিনি বাংলাদেশী নহয় মানুহখিনি যদি এই দেশৰ নাগৰিক হয় তেতিয়াহ'লে সুপ্ৰিম কোৰ্টৰ নীতি নিৰ্দেশনা মতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰক এই কথাখিনি আমি পূৰ্বৰ পৰাই কৈ আহিছো এতিয়াও কৈ আছো যে যদি মানুহখিনি ভাৰতীয় হয় আপোনাৰ পইণ্টটো ললো তাৰ সমান্তৰালকৈ যি ডেভেলপমেণ্ট প্ৰজেক্টবোৰ মুকলি কৰিলে সেইবোৰতো স্বাগতম জনাই 18,000 কোটি টকাৰ ইনভেষ্টমেণ্ট বা 18,000 কোটি টকাৰ বিনিয়োগ অসমত প্ৰধানমন্ত্ৰীৰ যোগেদি হৈছে দলং ইত্যাদি এই কথাখিনি আমি সমৰ্থন জনাম যে এই আঁচনিখিনি পৰিপূৰ্ণভাৱে ফলপ্ৰসূ হ'ব তেতিয়া ইয়াতো আমাৰ এটা কুৱেশ্যন মাৰ্ক আছে ইয়াৰ আগতে আপোনালোকে জানে মাজুলীৰ দলঙৰ কথা কৈছিলে বিজেপি চৰকাৰে কিন্তু সেই দলংখিনিৰ কথা আজি অসমবাসীয়ে জানে ইয়াৰ আগতেও হাইৱে এক্সপ্ৰেছৰ কথা কৈছিল ব্ৰহ্মপুত্ৰৰ 2 পাৰা হাইৱে এক্সপ্ৰেছৰ কথা কৈছিল আজি সেই এক্সপ্ৰেছৰ কথাখিনি আপোনালোকে জানে গতিকে এনেকে যদি অসমত আহি জুমলাবাজি কৰি যদি গুচি যায় তেতিয়াহ'লে উন্নয়ন কেতিয়াও নহয় ইয়াত আমাৰ কুৱেশ্যন মাৰ্ক আছে আজি অসমত হাইৱে এক্সপ্ৰেছৰ কথা কৈছিল হাইৱে এক্সপ্ৰেছ নাই আজি অসমত যিখিনি অসম তথা নাই ভাৰতবৰ্ষত আপোনালোকে জানে ইতিমধ্যে যি হাৰে মূল্য বৃদ্ধি হৈছে আজি অসমত এই মূল্য বৃদ্ধিৰ কথা একো কোৱা নাই আজি ক্যান্সাৰ ৰোগৰ পৰা আৰম্ভ কৰি বিভিন্ন জীৱনদায়িনী ঔষধৰ সকলো দিশতে মূল্য বৃদ্ধি হৈছে সেই সম্পৰ্কে একো কথা কোৱা নাই জনজাতিৰ কাৰণে আন্দোলন হৈছে সেই সম্পৰ্কে একো কথা কোৱা নাই সেই মন্তব্য নকৰিলে হয় মই আপোনাৰ পুনৰ মন্তব্য ল'ম মূল্য বৃদ্ধিৰ প্ৰসংগটো তেওঁ জিএছটি যোগেদি উত্থাপন কৰিছে জিএছটি হ্ৰাস কৰি বহু সামগ্ৰীৰ মূল্য হ্ৰাস কৰা হৈছে সেই মন্তব্য তেওঁ নিজৰ ভাষণত কৈছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিম মই চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছো প্ৰথমতেই এক ধৰণে বিজেপি স্পষ্ট কৰি দিছে কি কি বিষয়লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব মুখ্যমন্ত্ৰী পৰ্যায় প্ৰধানমন্ত্ৰী পৰ্যায়ৰ পৰা অনুপ্ৰৱেশৰ প্ৰসংগটো উত্থাপিত হৈছে সমান্তৰালে উচ্ছেদক সম্পূৰ্ণ সমৰ্থন প্ৰধানমন্ত্ৰীগৰাকীয়ে সমৰ্থন জনাইছে অসমৰ যি উচ্ছেদ সেই উচ্ছেদক গতিকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তাৰ সমান্তৰালে কিন্তু মিলন বুঢ়াগোহাঁই আমাৰ সৈতে সংযুক্ত হৈ আছে অসমত জনজাতিকৰণৰ বিষয়টোৱেও কিন্তু শেহতীয়াকৈ শিৰোনাম দখল কৰিছে আৰু জনগোষ্ঠীয় যিবোৰ সংগঠন সেই সংগঠনবোৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে গতিকে তিনিটা বিষয় অনুপ্ৰৱেশ নিৰ্বাচন আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণ কি ক'ব মই প্ৰথমতে আমাৰ অসমৰ 6 জনগোষ্ঠীৰ কেউটা সংগঠনৰ সন্মানীয় সংগ্ৰামী সতীৰ্থ বন্ধুসকলক মই ধন্যবাদ জনাইছো তেখেতলোকে জাতিটোক যথেষ্ট ভাল পায় প্ৰত্যেকটো জনগোষ্ঠীৰ নেতাসকলে আৰু নিজৰ জনগোষ্ঠীটোৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে আদিবাসী কি কয় আমাৰ জনজাতীয় ষ্টেটাছটো বিচাৰি আছে ট্ৰাইবেলাইজেশ্যন কৰাটো তেওঁলোকে বিচাৰে আৰু এজন আহোমৰ পুত্ৰ হিচাপে বা আহোম এগৰাকী কমিউনিটিৰ মানুহ হিচাপে ময়ো হেতু ব্যক্তিগতভাৱে সমৰ্থন কৰো কিন্তু মই ব্যক্তিগতভাৱে সমৰ্থন কৰাটোতেই যে বস্তুটো সব হৈ যাব তেনেকা নহয় এটো এটা নীতিৰ আধাৰত সাংবিধানিক এটা প্ৰক্ৰিয়াৰ মাজেদি হয়
যিটো মোতকৈ মিলন বুঢ়াগোহাঁই ভালদৰে জানে। তেখেতলোকে ইতিমধ্যে বিভিন্ন আলোচনাত বহিছে আৰু ভৱিষ্যতৰ দিনত তেখেতলোকে আৰু আলোচনাত বহিব আৰু এইখিনিক এটা বাস্তৱ ৰূপ দিবৰ কাৰণে যে সক্ষম হ'ব এইটো একেবাৰে খাটাং। আৰু চৰকাৰ এই ক্ষেত্ৰত যথেষ্ট পজিটিভ। ভাৰত চৰকাৰে হওক, অসম চৰকাৰে হওক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত যথেষ্ট সচেষ্ট আৰু তেখেতে কাম ইতিমধ্যে কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এক্সিষ্টিং যিবিলাক আমাৰ ট্ৰাইবেল লোক আছে তেখেতলোকৰ লগতো বহুখিনি আলোচনা বিলোচনাত বহিছে। তেখেতলোকৰ পৰাও সেইখিনি যদি গোটেইখিনি মিলি যায় কথাবিলাক, তেতিয়াহ'লে নিশ্চয় ভৱিষ্যতে অদূৰ ভৱিষ্যতে এইটো কৰাটো সম্ভৱপৰ হৈ উঠিবগৈ, এইখিনিত কোনো সন্দেহ কৰিব নালাগে। 2 নম্বৰ কথা, অনুপ্ৰৱেশৰ কথাটো কওঁতে আমাৰ মোষ্ট প্ৰবলি তেখেত AIDF হ'ব নেকি, কৈছে যে কিবা AIDF হয়। তেখেতে এই কথাটো কৈছে যে অনুপ্ৰৱেশৰ কথা কওঁতে, উচ্ছেদৰ কথা কওঁতে তেওঁ বিদেশী বুলি কৰা হৈছে, কিবা বুলি কৰা হৈছে। মই আপোনাক খুব স্পষ্টভাৱে জনাই থৈছো যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে এতিয়া যিমান মানুহ আমাৰ উচ্ছেদ কৰা হৈছে কোনো বিদেশী স্বদেশী কথা নাই। তেওঁলোকে বিদেশী হলেও যাব লাগিব, স্বদেশী হলেও তেওঁলোক যাব লাগিব, কাৰণ তেওঁলোক হৈছে অবৈধ বেদখলকাৰী হয়। তেওঁলোক বিদেশী স্বদেশী কথা নহয়, তেওঁলোক অবৈধ বেদখলকাৰী। তেওঁলোকে নামনি অসমৰ পৰা আহি, ধুবুৰীৰ পৰা আহি, কৰিমগঞ্জৰ পৰা আহি বা ক'ৰবাৰ পৰা আহি, মুঠতে গোৱালপাৰা ধুবুৰীৰ পৰা আহি তেওঁলোকে উজনিত মাটি দখল কৰিব আহিছে। গতিকে তেওঁলোকক আমি কিয় মাটিটো এৰি দিম? আমাৰ উজনিৰ মানুহ, খিলঞ্জীয়া মানুহৰে আজি মাটিৰ অভাৱ, তো আমি মিয়াবিলাকৰ সন্দেহযুক্ত মানুহখিনিক আমি কিয় মাটি এৰি দিম? গতিকে এইটো কেতিয়াও আপোনালোকে আশাই নকৰিব। বিজেপি চৰকাৰ থকালৈকে অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি আমি কেতিয়াও এনেধৰণৰ সন্দেহযুক্ত মানুহৰ হাতত দি দিব নোৱাৰো। গতিকে সেইটোক লৈ আপোনালোকে নিশ্চিন্ত থাকক। এইখন চৰকাৰ থকা লাগে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাধিকাৰ, জাতি, মাটি, ভেটিৰ অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে আমি আজি আছো, অনাগত দিনতো থাকিম। একেবাৰে এইটো খাটাং কথা। 2 নম্বৰ কথা, আমি নিৰ্বাচনৰ কথাটোকো আপুনি মই আঙুলিয়াই দিছো অকণমান। গতিকে নিৰ্বাচন কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে কোনো সুকীয়া নতুন পদ্ধতি ল'ব লগা একো নাই। আমি সদায় সতৰ্ক এটা দল, সদায় জাগ্ৰত এটা দল। আমি যিকোনো সময়ত নিৰ্বাচন খেলিব পৰাকৈ সাজু থাকো আৰু সেইকাৰণে অসমত যোৱা দিনবিলাকত যিমান নিৰ্বাচন হৈছে প্ৰত্যেকটো নিৰ্বাচনত আমিয়ে জয়ী হ'বৰ কাৰণে সক্ষম হৈছো। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ইমান উন্নয়ন, সাংঘাতিক ধৰণৰ উন্নয়ন, অভূতপূৰ্ব উন্নয়ন, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অভূতপূৰ্ব অসমৰ যি সামগ্ৰিক বিকাশ, ইয়াৰ লগত আৰু কংগ্ৰেছ AIDFৰ দলে কিবা ইয়াত সম্ভৱেই নহয়। সেইকাৰণে আমি আমাৰ উন্নয়নৰ আধাৰত আমি আগুৱাই যাম, আমি উন্নয়ন কৰিম আৰু নিৰ্বাচন আমি জিকিম। উন্নয়নৰ বাৰ্তা লৈ আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, নিৰ্বাচনত জয়ী হ'ব। মই কংগ্ৰেছৰ ওচৰলৈ যাব বিচাৰিছো। কংগ্ৰেছৰ ওচৰলৈ যোৱাৰ আগতে মিলন বৰগোহাঁই কংগ্ৰেছৰ মন্তব্য লোৱাৰ পিছত আপোনাৰ ওচৰলৈ যাম। ষ্টুডিঅ'ত অসম গণ পৰিষদো আছে। আপুনি অস্বস্থ হ'ল নে বিধায়ক ডাঙৰীয়া মন্তব্যত? সেই প্ৰশ্নটো আপোনালৈ থাকিব, বিশেষকৈ এক্সিষ্টিং ট্ৰাইবেলসকলৰ সৈতে আলোচনা কৰাৰ অৱকাশ কিমান, সেই প্ৰশ্নটো আপোনাৰ সৈতে থাকিব। মই এতিয়া উপেন ৰাজনাথ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিছো। নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ পূৰ্বেও আমি এই মঞ্চত আলোচনা কৰিছিলো, কংগ্ৰেছৰ প্ৰতিনিধিত্ব কৰিছিল। সেই আলোচনাটো আপুনি নৰেন্দ্ৰ মোদীয়ে কেতবোৰ মন্তব্য কৰিছে, যিবোৰ মন্তব্যই নিৰ্বাচনী প্ৰেক্ষাপট তৈয়াৰ কৰিছে। গতিকে কি ক'ব আপুনি? বিশেষকৈ অনুপ্ৰৱেশৰ বিষয়টো তেওঁ উত্থাপন কৰিছে, উচ্ছেদক তেওঁ পূৰ্ণ সমৰ্থন জনাইছে, উন্নয়নৰ কথাবোৰতো আছেই। 18,000 কোটি টকা অসমক প্ৰদান কৰা হৈছে, 18,000 কোটি টকাৰ বিনিয়োগ অসমত ঘটিব, যি বিনিয়োগৰ যোগেদি দলং, পথ ইত্যাদি নিৰ্মাণ হ'ব। কি ক'ব? ইয়াৰ কাউণ্টাৰ নেৰেটিভ কংগ্ৰেছৰ হাতত কি আছে? ধন্যবাদ পাৰ্থ ডাঙৰীয়া, আপুনি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ কাৰণে মই অসমৰ দৰ্শকক নমস্কাৰ জ্ঞাপন কৰিছো। ইয়াতে মিলন ডাঙৰীয়া আছে, মিলন বৰগোহাঁই ডাঙৰীয়া, তেখেতক এটা সন্মান জনাওক, কাৰণ ইমান ধুনীয়া কথা কৈছে। আমাৰ যিটো জাতীয় যি অস্তিত্ব, সেই অস্তিত্বৰ কাৰণে য'ত মৰাণ ভাইসকলে আন্দোলন কৰি আছে, কোচ ৰাজবংশী ভাই ককাইসকলে আন্দোলন কৰিছে, মানে 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে। আজি যে বিজেপিয়ে আভুৱা ভৰি আছে, মই দুটামান তথ্য মই দিব ওলাইছো। প্ৰথম তথ্যটো হ'ল, যেতিয়া আপোনাৰ এই 6 জনগোষ্ঠীৰ যিকোনো জনজাতিকৰণ কৰিবৰ কাৰণে আপোনাৰ মন্ত্ৰী গোট গঠন কৰি এখন প্ৰতিবেদন ষ্টেটৰ পৰা পঠাব লাগে। সেইটো ষ্টেট এক্টিয়াৰত আছে। সেইটো আমাৰ তৰুণ গগৈদেৱে তেতিয়াই 2013-14 চনত পঠাইছিল। মনমোহন ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিলে। আমাৰ সেই মন্ত্ৰী গোটৰ প্ৰতিবেদন প্ৰাইম মিনিষ্টাৰে একচেপ্ট কৰিলে, তাৰপিছত RGI-লে পঠালে। তাৰপিছত যেতিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি গ'ল, আজি 11 বছৰ তলগুটি কৰি আছে, 11 বছৰ একো কাম কৰা নাই। আজি মই এই টকশ্বত মই এটা প্ৰশ্ন সুধিব বিচাৰিছো বিজেপিৰ বিধায়কগৰাকীক বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে আপোনালোকে যে কৈ আছে যে মানে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব, আগবাঢ়ি আছে, আমি মন্ত্ৰী গোট প্ৰতিবেদন অলৰেডি এখন পঠাইছিলে জুন মাহত, সেইখন আপোনাৰ জনজাতীয় মন্ত্ৰীগৰাকীয়ে ক'লে সেই প্ৰতিবেদন বোলে পোৱা নাই। আজি মই এটা প্ৰশ্ন সুধিছো যে এই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হয়, তাৰ কিছুমান প্ৰচেছ আছে। প্ৰথম মই আপোনাক ক'লো, ষ্টেট গভৰ্ণমেণ্টে এখন আপোনাৰ প্ৰপ'জেল বনাই তাৰপিছত দিল্লীলৈ পঠায়, তাৰপিছত প্ৰাইম মিনিষ্টাৰ বা আপোনাৰ জনজাতিকৰণৰ মন্ত্ৰীগৰাকীয়ে সেইখন একচেপ্ট কৰে, মই এখন আপোনাৰ ৰিচিভ কপি দিয়ে, একনলেজমেণ্ট কপি, এইটো দিয়া হৈ গ'ল মনমোহন সিং দেৱৰ দিনতে প্ৰধানমন্ত্ৰী। তাৰপিছত এটা RGI ফাইল কৰে, আৰু RGI ফাইল কৰি পেলাই কি কৰে, RGI ফাইলৰ পাছত ভেৰিফিকেশ্যন কৰে, মানে এই যিটো এন্থ্ৰগ্ৰাফিক যিটো আপুনি ক'লে, প্লাছ পপুলেশ্যন প্লাছ ডিষ্টিংক্ট যিবিলাক আপোনাৰ বৈশিষ্ট্য আছে, সেইবিলাকৰ ওপৰত তেওঁলোকে ভেৰিফাই কৰে। তাৰপিছত মই কৈ আছো NCST-ৰ পাছত যায়, NCST-ৰ ওচৰত যায়। NCST মানে নেশ্যনেল আপোনাৰ কমিশ্যন আপোনাৰ চিডিউল ট্ৰাইবৰ কমিশ্যনত যায়। তাৰপিছতহে আপোনাৰ পাৰ্লিয়ামেণ্টত যায়, বিল উত্থাপন হয়। প্ৰচেছটো কৈছো, আপোনাৰ ৰাজ্যসভাত, লোকসভাত বিল পাছ হোৱাৰ পাছত ৰাজ্যসভাত যাব, তাৰপিছত মাননীয় আপোনাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তেখেতে যেতিয়া মোহৰ মাৰিব, তেতিয়া আমি জনজাতিকৰণটো আমাৰ অসমৰ ৰাইজে পাব, যিটো আমাৰ ডিমাণ্ড। এতিয়া কথা হ'ল
এইটো একদম সম্পূৰ্ণ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া এইটো মিছা কথা কৈ আছে যেতিয়াই মোদী ডাঙৰীয়া অসমলৈ আহিছিল তেওঁ কৈছিল যে ছমাহৰ পাছতে আমি 6 জনজাতিকৰণ কৰিম 2014 চনত তাৰপিছত আকৌ 21 চনত আপোনাৰ অমিত শ্বাহ ডাঙৰীয়াই ক'লে যে 6 জনজাতিকৰণ আমি কৰি আছো তাৰপিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া চিএম আছিল তেওঁ ক'লে ছমাহৰ পাছত 6 জনজাতিকৰণ হ'ব আজি 11 বছৰ পাছত আজি মই এটাই প্ৰশ্ন সুধিছো যে আৰজিআই ফাইল নাম্বাৰটো বা ৰেফাৰেন্স নাম্বাৰটো আপোনালোকৰ দিয়ক আমি আৰটিআই মাৰি চাওঁ তাত কি হৈ আছে এইটো হ'ল 6 জনগোষ্ঠীক জুম লাইকো কৰা নাই মই আপোনাক আৰু 3 মাহ তেওঁলোকে নকৰে অসমীয়া জাতিক তেওঁলোকে ভাই ককাৰ মাজত কাজিয়া লগাই তেওঁলোকে এটা বেয়া মানে পৰিৱেশ কৰিব সেইটো মই আজি মিলন ভাই ডাঙৰীয়া মই একদম প্ৰণাম জনাইছো আপোনালোকে আন্দোলন কৰক মহাত্মা গান্ধী ডাঙৰীয়াৰ যিটো মানে আপোনাৰ যিটো হেৰি আন্দোলন মানে যিটো অসহিষ্ণু যিটো আপোনাৰ একদম আন্দোলন কৰিব হয় অহিংসা আন্দোলন কৰক আমি আমাৰ জাতিৰ মাজত ইহঁতে আমাৰ কাজিয়া লগাই একদম চেষ্টা কৰি আছে কোনো পৰ্যায়ে এই যাতে তেওঁলোকৰ মিছা জালত ভৰি নিদিয়া মিছা কোৱা মুখ্যমন্ত্ৰী জালত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে একো ষ্টেটমেন্ট দিব নোৱাৰে সেকেন্ড কৈছো এতিয়া অনুপ্ৰৱেশকাৰী যিটো কথা হৈছে এইটো চাওক আপুনি যদি ডেটা চাই 1951 আগত যেতিয়া ব্ৰিটিছে আমাৰ ভাৰতবৰ্ষখন দখল কৰি আছিলে তেতিয়া আৰএছএছৰ সেই সময়ত নেতাবিলাকে কোট সোমাই আছিলে কিয় কৈছো তেতিয়া 1951 তে অসমত যেটো মুসলিম পপুলেশন আছিলে 24% আপুনি এটো ধুনিয়াকৈ আপুনি তথ্য আপোনাৰ থাকে আপুনি জানে তাৰ পিছত আজি ডেটত যদি চাই 34% আপোনাৰ 2011 ত আপোনাৰ এই যেটো আপোনাৰ সেন্সাসৰ মতে अराउंड 30 to 34% এতিয়া যদি আপুনি কারেন্ট যেটো আপোনাৰ ৰেট গ্ৰোথ ৰেট যদি চাই এনুৱেলি এটো আপোনাৰ গোটেই নেশনেলত আপোনাৰ এভাৰেজ হৈছে 1.95 অসমত 1.85 মানে আমি নেশনেল এভাৰেজতকে আমাৰ গ্ৰোথটো কম এতিয়া তাৰ কাৰণে আমি ইমান যে যুদ্ধ কৰি আছো আমাৰ এনআৰসি খন প্ৰথম তেওঁলোকে কিয় আমাৰ শুদ্ধ এনআৰসি বিজেপি দিয়া নাই শুদ্ধ এনআৰসি দিয়াৰ লগে লগে আমাৰ যি 19 লাখ বিদেশী বাদ পৰিছিল তা কোন খসা কোন মিছা গোটেইখিনি শুদ্ধ এনআৰসি দিলে আমি পাই যাম অসমীয়া জাতিয়ে কিমান বিদেশী আছে আৰু যিখন আসাম একৰ্ডমতে কাক কেনেকে খেদিব লাগে সেইখন খেদাৰ কাৰণে এখন ভাৰতবৰ্ষ আৰু বাংলাদেশৰ প্ৰত্যাৱৰ্তন কৰিব লাগে মই এটা প্ৰশ্ন চুক্তি প্ৰধানমন্ত্ৰী আপুনি 24% কৈছে 1951 চনত 2011 চনত 34% কৈছে 10% গ্ৰোথ নেচাৰেল গ্ৰোথ অৰ্থাৎ অনুপ্ৰৱেশ হোৱা নাই নে কি কৈছে আপুনি না মই কৈছো যে তেতিয়া আপোনাৰ 24% আছিল তাৰ পিছত আপোনাৰ তেওঁলোকৰ যেটো এভাৰেজ মই কৈছো এভাৰেজ যেটো আপোনাৰ পপুলেশন গ্ৰোথ আপুনি চাও ইন্ডিয়াৰ প্ৰত্যেক বছৰে 24 পৰা 26 বা 28% হৈ থাকে গ্ৰোথ গতে এটো আপোনাৰ মই নেচাৰেল গ্ৰোথ মানে নেচাৰেল 10% বাঢ়িছে তেওঁলোকৰ এটা এই 10% ৰ মাজত 1971 বছৰ জুন বিদেশী নহওক এনিওয়ান সিঙ্গেল বিদেশী কোন আমাৰ কংগ্ৰেছ মানুহে যদি কৈছে যে এজন বিদেশী আমি কৈছে আমি ৰাজনীতি ত্যাগ কৰিলে আমাৰ উপেন ৰাজনাথ ডাঙৰীয়া 1951 পৰা 2011 লৈকে আপুনি যি গ্ৰোথ দেখিছে গ্ৰোথৰ তথ্যটো আপুনি এটা উদ্দেশ্য লৈ দিছে আৰু আপুনি এক ধৰণে ক'ব বিচাৰিছে এটো নেচাৰেল গ্ৰোথ হয় মানে নেচাৰেল গ্ৰোথ আছে তাতে মাজত আপোনাৰ 1971 ৰ যেটো আপোনাৰ বাংলাদেশ আৰু সৃষ্টিৰ সময়ত যেটো ধৰণৰ আপোনাৰ এটা যেটো আপোনাৰ আমাৰ ডাঙৰীয়া পাকিস্তানক দুভাগ কৰি আমাৰ পাকিস্তান দুভাগ কৰি পাকিস্তানক দুৰ্বল কৰিলে আজি আপোনাৰ লাজ লাগিছে এই বিসিসিআই আৰু আইসিসিআই পাকিস্তানৰ যে পেহেলগামত আমাৰ ভাই ককাই ভনীসকলৰ বুকু খুদা কৰিলে তাৰ পিছত পাকিস্তানৰ লগত ইণ্ডিয়াৰ যিখন ক্ৰিকেট মেচ তেওঁলোকে কৰি টকা ঘটিছে এটো লজ্জাজনক কথা ভাৰতীয় জনতা পাৰ্টিয়ে এটো ভুল কাম কৰিছে আৰু এটো আমি মানে কংগ্ৰেছ দলৰ পাকিস্তানৰ লগত খেলা কৰিব নালাগে টকা ঘটিব লাগে আপোনাৰ পইণ্ট ললো কিন্তু ক্ৰিকেটৰ বিষয়টো লৈ আমি আলোচনা নকৰো আমি আলোচনা নকৰো আপুনি উত্থাপন কৰিলে হয় পইণ্ট উত্থাপন কৰিলে ললো আমাৰ ৰেভিনিউ জেনাৰেশ্যন আপুনি ৰাখিলে আপোনাৰ পইণ্ট ৰাখিলে মই ললো মই দুই নম্বৰ কথাটো কৈছো এতিয়া আমাক লাগে এনআৰসি শুদ্ধ এনআৰসি লাগে আমাক প্ৰথম এনআৰসি শুদ্ধ এনআৰসি লাগে আৰু দ্বিতীয় কথা কাখন বাতিল হ'ব লাগে কাৰ কোনো পৰ্যায় অসমীয়া জাতি মানে আৰু তৃতীয় কথাটো হৈছে কি কাৰ যেটো নামত তেওঁলোকে আকৌ নতুন এখন যিখন অৰ্ডাৰ আনিছে হয় ফৰেনাৰ্ছ ইমিগ্ৰেশ্যন এটো আপোনাৰ এই এক্সেমপশন অৰ্ডাৰ সেইখন কেনসেল হ'ব লাগে আৰু কাখন আমাৰ অসমৰ পৰা বাতিল কৰিব লাগে আৰু গোটেই অসমত যেটো 6 শিডিউলৰ যিমান এৰিয়া আছে এতিয়া ৰাভা ভাইকসকলে 6 শিডিউল বিচাৰিছে দিব লাগে মিছিং ভাইকসকলক দিব লাগে এই যে 6 শিডিউল আজি আমাৰ যদি জনজাতি সকলে আচল কাম বিজেপি কিন্তু পিছৰবাৰ আপোনাক মই সুধিম যদি আপোনালোকৰ নিৰ্বাচনত যেহেতু অৱতীৰ্ণ হ'বই আৰু নিৰ্বাচনৰ অৱতীৰ্ণ হোৱাৰ পূৰ্বে যিখন মেনিফেষ্টো থাকিব এই মেনিফেষ্টোত এই কথাবোৰ থাকিব নে নাই সিএ বাতিল কৰিম ইত্যাদি কথাবোৰ পিছৰবাৰ ক'ব সিএ বাতিল কৰাৰ বিষয়সমূহ বা 6 শিডিউল এৰিয়াত ৰাভা বা আন সম্প্ৰদায়ৰ স্থানবোৰ অন্তৰ্ভুক্ত কৰাৰ বিষয়টো আপোনালোকে মেনিফেষ্টোত অন্তৰ্ভুক্ত কৰিব নে নাই সেইটো ডাঙৰ প্ৰশ্ন মই আহিম পুৰবিতা লোকদাৰ ডাঙৰীয়া আপোনাৰ ওচৰলে কি ক'ব প্ৰধানমন্ত্ৰীৰ এই যি অসম ভ্ৰমণ দুদিনীয়া এই অসম ভ্ৰমণে কিন্তু এজেন্ডা সেট কৰিলে অসমত অনুপ্ৰৱেশকাৰীৰ সমস্যা লৈ এইবাৰ বিজেপি পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব গতিকে আপোনালোকৰ ভূমিকা কি ধৰণৰ হ'ব উচ্ছেদ অনুপ্ৰৱেশকাৰী এই বিষয় দুটা কিন্তু নিৰ্বাচনলৈকে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকিব কি ক'ব
হয় চাওক আমি মিত্ৰজোঁটত আছো মিত্ৰ সহযোগী দল হিচাপত অনুপ্ৰৱেশকাৰীৰ যিটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে কৈ গ'ল সেইটোত আমি একেলগে আছোৱেই সেই কৰ্মটোত যে অনুপ্ৰৱেশকাৰীৰ শব্দ এটা আৰু এটা বেদখলকাৰী যিটো আইনগতভাৱে তেওঁলোকে চৰকাৰী ভূমি দখল কৰিছে সেইটো উচ্ছেদটো চলিবই সেইটো হ'বই লাগিব এতিয়া মোৰ সহযোগী তেখেত মানে কংগ্ৰেছৰ বিষয়াগৰাকী যিখিনি ক'লে মুখপাত্ৰগৰাকী তেখেতক মই দুটা কথা ক'ব বিচাৰিছো এক নম্বৰ পইণ্ট তেখেতে কৈছে যে বিজেপি এখন মানে আমাৰ বাজপেয়ী চৰকাৰতে অলগুটি কৰি পেলাই একো কৰা নাই মোদী চৰকাৰৰ কথা 2014 মোদী চৰকাৰৰ কথা আচ্ছা মোদী চৰকাৰ বুজিলো কিন্তু এটা কথা কওঁ এই যে 6 জনজাতিকৰণৰ জনগোষ্ঠীকৰণৰ কথা যিটো প্ৰস্তাৱ সেইটো আছিল আমাৰ অসম চুক্তিৰে এটা পাৰ্ট আৰু সেই অসম চুক্তিৰ আজি 40টা বছৰ আৰু সেই যাত্ৰাত আমাৰ লগত কংগ্ৰেছে আছিল প্ৰথম কংগ্ৰেছ চৰকাৰ যেতিয়া প্ৰথমে থাকিছিলে তেতিয়াইতো আমাক একো কৰিবলৈ নিদিলে আমাৰ ছাত্ৰসকল যেতিয়া আহিছিলে প্ৰথম এতিয়া 11 বছৰ কৰিব পাৰিছে না তাৰপিছত আপুনি সেইটো কৈছে তাৰপিছতো এতিয়া যিহেতু তেখেতে সুধিছে যে তেওঁলোকে যদি কৰিব পৰা নাছিলে নোৱাৰাৰ কাৰণ এটা সদিচ্ছাও নাছিলে ক'ব দিয়া নাছিলে তাৰপিছতো এতিয়া যিহেতু তেখেতে নিজেই জানে তেখেতসকলে এটা প্ৰচেছৰ কথা কৈছে আগতে মোৰ বিজেপি বক্তাগৰাকীও ক'লে যে এইটো প্ৰচেছত আছে এটা প্ৰচেছ এতিয়া ইমান দিনত এটা ৰাজনীতিকৰণ ইফালৰ সিপক্ষক দুখ দিয়া ধৰণৰ কথাটো যাই আছে আমাৰ ফাইনেলি কথাখিনি হ'বলৈ লাগে আৰু আমি আশা ৰাখিছো এইখিনি সময়তে আমাৰ হ'বগে এতিয়া যেটো নৱেম্বৰৰ কথাও ক'লে প্ৰতিবেদনৰ কথা ক'লে আৰু সেইটো কথা আৰু 2 নম্বৰ পইণ্টটো তেখেতে যে মিয়াৰ যিটো গ্ৰোথৰ কথা ক'লে সেইটোতো আমি একেবাৰে উচ্চাৰ কৰি মিয়া বুলি ক'লে নহব সেইটো মানে হিন্দু মুছলিম সমানে যিসকল বাহিৰৰ পৰা সোমালে তেওঁলোকৰ এতিয়া সেইটোতো ভোট বেংক আছিল সঁচা কথা সেইটোতো ভোট বেংকৰ সৃষ্টি কৰিছিলে কংগ্ৰেছে তেতিয়া তাৰপিছতে আপুনি যদি চিম্পলি যিহৰ খেতি কৰিব সেয়া আপোনাকে আগুৰি ধৰে এই যদি 20 গছৰ খেতি কৰিছে তো সেয়াই আহিব গ্ৰোমৰ ফুটটো ব্ৰিটিছে আনিছিলে এইটো কংগ্ৰেছ নাই গ্ৰোমৰ ফুটৰ এগেইনষ্ট যিটো স্কিম হয় আৰু ব্ৰিটিছৰ সময়ত আৰএছএছ শুই আছিলে দীৰ্ঘ সময় শাসন কৰিছিলে তেওঁলোকে তেতিয়াই কিয় নিৰ্মূল কৰিব এক প্ৰকাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে অসমত অনুপ্ৰৱেশকাৰী সমস্যা নাই বুলি ক'ব বিচাৰিছে নেকি আমিতো কোৱা নাই মইতো কৈছো যে 71ৰ পাছত খতম কৰি দিবলৈ এটাও তেওঁলোকক যেতিয়া ভোট বেংক আচলতে চলাই আছিল তাতে এটা সেইটো বিদ্ৰোহতে আজি সৃষ্টি হৈ আছে হয় সেইটোত মানে আপোনাৰ তেওঁলোকে যে দেখিলে যে আমাক এনেকেই যদি শোষণ কৰি ভোটটো লৈ থাকে তেনেহ'লে সিহঁতে জনসংখ্যাৰ ফালে দি আগবাঢ়িব খুজিছে এইটোৱেটো কথা জনসংখ্যা আগবাঢ়ি পেলাই আমাৰ যিটো গতিকে আপুনি নৰেন্দ্ৰ মোদীয়ে যিখিনি নেৰেটিভৰ সৃষ্টি কৰিছে আপুনি কি ভাবে এই নেৰেটিভৰ যোগেদি বিজেপি অগপয় নিৰ্বাচনত অৱতীৰ্ণ হ'লে সুফল পাব অসমৰ জনসাধাৰণে যিটো আপোনাৰ নীতিগত কথা হ'ল বেদখলকাৰীটো উচ্ছেদ হ'বই লাগিব তাৰ কোনো বেলেগ মানে অল্টাৰনেটিভ একো উপায় নাই আৰু তাৰপিছত যিসকল বাহিৰৰ পৰা সোমাইছে তেওঁলোককো হয় তেওঁলোকৰ অধিকাৰ বঞ্চিত কৰি যিটো ভোটৰ অধিকাৰ আৰু যেনেকে যিনক এটা প্ৰক্ৰিয়া থৈ নি পেলাই তেওঁলোকক গুচাব সেইটোতো আঁতৰ কৰিবই লাগিব গুচাব ভোটৰ অধিকাৰ বঞ্চিত কৰাৰ কথা কৈছে গুৰুত্বপূৰ্ণ কথা মই ইউডিএফৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ আহিম কিন্তু মই মিলন বুঢ়াগোহাঁইৰ ওচৰত যাব বিচাৰিছো তেওঁৰ পৰা মই কিছুমান কথা জানিব বিচাৰিম মই আৰম্ভণিতে কৈছিলো বা আনসকলে যি মন্তব্য কৰিছে বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব দ্বিতীয়টো হৈছে এক্সিষ্টিং যিসকল এছটি আছে তেওঁলোকৰ সৈতে পোনপটীয়াকৈ বা তেওঁলোকৰ নেতৃত্বৰ সৈতে পোনপটীয়াকৈ আলোচনা আপোনালোকৰ হৈছেনে বা অৱকাশ আছেনে আলোচনা কৰাৰ বিশেষকৈ বড়ো নেতৃত্বৰ সৈতে হয় মই আপোনাৰ কথাকেইটা উত্তৰ দিয়াৰ আগতে কংগ্ৰেছৰ মুখপাত্ৰজনে এটা কথা কৈ গৈছিল সেই সন্দৰ্ভত কেৱল এটা বাক্য কৈ যাব বিচাৰিছো যে তেখেতে আমাক কৈছে আপোনালোকে অহিংসা আন্দোলন কৰি গৈ থাকক যেহেতু এই চৰকাৰখনে আপোনালোকৰ দাবীবিলাক মনা নাই গতিকে এই কথাটো আমি তেখেতে কোৱাৰ কাৰণে তেখেতক ধন্যবাদ জ্ঞাপন কৰিব বিচৰা নাই কাৰণ তেখেতক ধন্যবাদ জ্ঞাপন তেতিয়াহে কৰিলোহেঁতেন যদিহে কংগ্ৰেছ চৰকাৰ যেতিয়া কেন্দ্ৰীয় ৰাজ্য উভয় থকাৰ সময়ত তেখেতসকলে এই বিষয়বস্তুটোৰ ওপৰত যদি গুৰুত্ব দিলেহেঁতেন তেতিয়া কিন্তু আজি বিষয়বস্তুটো আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোহেঁতেন গতিকে আন্দোলন কৰিবৰ কাৰণে আমাক কোনেও শিকাব নালাগে বা ক'ব নালাগে কাৰণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আন্দোলন কৰিছে এয়া আমাৰ অধিকাৰ নোপোৱালৈকে সংগ্ৰাম চলি থাকিব এইটো প্ৰথম কথা দ্বিতীয় কথা হ'ল চক্ৰধৰ গগৈ ডাঙৰীয়াই দুই এটা কথা কৈ গৈছিল সেই সন্দৰ্ভত প্ৰথমতে আমি এটা কথা ক'ব বিচাৰো যে আলোচনাৰ মাধ্যমে হওক বা যিবিলাক নিয়মাৱলী আছে 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে চৰকাৰৰ যিখিনি নিয়মাৱলী আছে সেই নিয়মাৱলীখিনি পূৰণ কৰাৰ পাছতে জনজাতিকৰণ হ'ব এই বিষয়বস্তু আমি বুজি পাইছো আৰু সকলোৱে জানে কিন্তু কথা হ'ল আলোচনাবিলাক আমাক কেৱল কৰিম বুলি কয় এটা ডেট দিয়া হয় চৰকাৰখনৰ তৰফৰ পৰা আৰু সেই ডেটটো মাহৰ ওপৰত মাহ পাৰ হৈ গুচি যায় কিন্তু ডেটটো নাহে দুৰ্ভাগ্যজনক বিষয় সেইটোৱে আচলতে আৰু এই সন্দৰ্ভত বিজেপিৰ বিধায়ক তথা আমাৰ নিজৰ জনগোষ্ঠীৰ এজন বলিষ্ঠ বিধায়ক হিচাপে চক্ৰধৰ গগৈ ডাঙৰীয়াক আমি এটা কথা আহ্বান জনাব বিচাৰো যে তেখেতে বিধানসভাৰ মজিয়াত যাতে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টোক লৈ সৰব হৈ পৰে আৰু মুখ্যমন্ত্ৰী মহোদয়ক যাতে আমাৰ লগত যিবিলাক আলোচনা কৰিম বুলি কোৱা হয় বা কেন্দ্ৰীয় চৰকাৰৰ লগত যিবিলাক আলোচনা কৰিম বুলি কোৱা হয় সেইবিলাকত যাতে তেখেতে হেঁচা প্ৰদান প্ৰয়োগ কৰিব পাৰে তাৰ প্ৰতি তেখেতক আহ্বান জনাইছো আৰু
এক্সিষ্টিং ট্ৰাইবেলসকলৰ লগত যিটো জনজাতিকৰণৰ বিষয়টো আলোচনা কৰাৰ কথা কৈছে আমি যিহেতু নিজাববীয়াকৈ আলোচনা কৰিবৰ কাৰণে বহুত চেষ্টা চলাইছো কিন্তু এই চেষ্টাবিলাক সফল হোৱা নাই কিন্তু চৰকাৰৰ পৃষ্ঠপোষকতাত ট্ৰাইবেল সংঘ আৰু 6 জনগোষ্ঠীৰ লগত বা টাই জনগোষ্ঠীৰ লগত কিন্তু এটা আলোচনা হৈছিল সেই আলোচনাটো কৰাৰ সময়ত আমি স্পষ্টভাৱে এটা কথা আমি এক্সিষ্টিং ট্ৰাইবেলসকলক বা ট্ৰাইবেল সংঘক আমি বুজাই দিছিলো যে আপোনালোকে যিখিনি অধিকাৰ আজি প্ৰেক্ষাপটত পাই আছে সেই অধিকাৰখিনি 1% খৰব নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাটো দিবৰ কাৰণে আমি আহ্বান জনাইছিলো আৰু কেৱল 6 জনগোষ্ঠী জনজাতিকৰণে যে তেখেতসকলৰ কেইটামান জনগোষ্ঠীৰ ক্ষেত্ৰত অসুবিধা আছে বুলি এই কথাটো স্পষ্টভাৱে জনাইছে যে আহোম জনগোষ্ঠী ৰাজবংশী বা আদিবাসী জনগোষ্ঠীৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘই কৈছে যে ডাঙৰ ডাঙৰ তিমি মাছবিলাক যদি পুখুৰী মেলি দিয়া হয় সৰু মাছবিলাক খাই পেলাব কিন্তু আমি কৈছো যে কেইটামান চাকৰি আৰু ক'ৰবাত কিবা সাধাৰণ বিষয়বস্তু কিছুমান আচলতে ৰিজাৰ্ভ কৰিবৰ কাৰণে 6 জনগোষ্ঠী বা টাই আহোমে জনজাতিকৰণ বিচৰা নাই যিখিনি তেখেতসকলৰ অগ্ৰাধিকাৰ পাই আছে সুবিধা পাই আছে সেইখিনি খৰব নোহোৱাকৈ 1% খৰব নোহোৱাকৈ মই পুনৰবাৰ কৈছো আমি জনজাতিৰ মৰ্যাদা বিচাৰিছো বুলি আমি বাৰম্বাৰ কৈ আহিছিলো কিন্তু সেইখিনি কথা কোৱাৰ পিছতো তেখেতসকলে আমাৰ কথাবিলাক মনা নাই বা চৰকাৰৰ পৃষ্ঠপোষকতাত যিটো আলোচনা হৈছিল চৰকাৰকো কিন্তু সেই কথাখিনি তেখেতসকলে জনাই আঁতৰি যাব বিচাৰিছে এটা কথা মই আপোনাক সুধিব বিচাৰিছো যিসকল এক্সিষ্টিং জনজাতিৰ মৰ্যাদা যিসকলে ইতিমধ্যে লাভ কৰি আছে 1950 পিছৰ পৰা লাভ কৰি আছে তেওঁলোকে সেই এছটি হোৱাৰ কাৰণে যিখিনি সুবিধা পায় সেইখিনি সুবিধা খৰব হ'ব নালাগে খৰব নোহোৱাকৈ আপোনালোকক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে যদি তেওঁলোকে যিখিনি সুবিধা পাইছে সেইখিনি খৰব নহয় অতিৰিক্ত সুবিধাৰ সৃষ্টি কৰিব লাগিব উচ্চ শিক্ষা অনুষ্ঠানত বা অতিৰিক্তভাৱে ডিলিমিটেশ্যন কৰি বিধানসভাৰ আসন বঢ়াব লাগিব লোকসভাৰ আসন বঢ়াব লাগিব গতিকে এই প্ৰক্ৰিয়াবোৰ আপোনালোকে চিন্তা কৰিছেনে কাৰণ ফিজিবিলিটি কিমান সেই ফিজিবিলিটিৰ বিষয়টোত আপোনালোকে চিন্তা কৰিছেনে চাওক আচলতে আমি কেইটামান চাকৰি আৰু ক'ৰবাত কিবা সাধাৰণ ক'ৰবাত চাকৰি এপ্লাই কৰিব কাৰণে সামান্য কিছুমান সুবিধা চৰকাৰী সুবিধা পাবৰ কাৰণে আমি জনজাতি বিচৰা নাই এই কথাটো আমি বাৰম্বাৰ কৈছো আমি কৈছো লেণ্ড ৰাইট আৰু পলিটিকেল ৰাইটটোৰ ক্ষেত্ৰত কিন্তু 6 জনগোষ্ঠীৰ অগ্ৰাধিকাৰ থাকিব লাগিব আৰু সেই ক্ষেত্ৰত এটা নেৰেটিভ বনাব পাৰে চৰকাৰে কাৰণ আমি আহোম জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ ক্ষেত্ৰত আজি মিচিং জনগোষ্ঠী বা বহু জনগোষ্ঠীয়ে যিখিনি তেখেতসকলে ভয় খাইছে আমি যদি জনজাতি পাওঁ যে কাইলৈ দেশত ৰাজনৈতিকভাৱে তেখেতসকলে অসুবিধা সৃষ্টি হ'ব আমি কৈছো যে এনেকুৱা বহুলেণ্ডত কিছুমান সমষ্টি আছে যিবিলাক সমষ্টিত তেখেতসকলে মেজৰিটি নাই তাত সাধাৰণ কিছু সংখ্যক বহু জনগোষ্ঠী বা ট্ৰাইবেল থকাৰ কাৰণে সেই সমষ্টিবিলাক ৰিজাৰ্ভ কৰা হৈছে আজি ধেমাজিত যদি আমি চাওঁ ধেমাজিত গৰিষ্ঠ সংখ্যক লোকে আচলতে তাত আহোম জনগোষ্ঠীৰ লোক আছে তৎসত্ত্বেও তাত কিন্তু সেই সমষ্টিটো ৰিজাৰ্ভ কৰা হৈছে ট্ৰাইবেল জনগোষ্ঠীৰ কাৰণে আমি এনেকুৱা ধৰণৰ যিবিলাক আচলতে প্ৰকৃতপক্ষত হ'ব লাগিছিল হোৱা নাই তেনেকুৱা ধৰণৰ সমষ্টিবিলাকত কিন্তু চৰকাৰে এটা সিদ্ধান্ত ল'ব পাৰে লোৱাৰ ক্ষেত্ৰত আমি পোষকতা কৰোঁ আৰু আমি তাত যেনেধৰণে সহযোগ কৰিব লাগে তাত সহযোগ কৰিবৰ কাৰণে প্ৰস্তুত আছো আৰু এক্সিষ্টিং ট্ৰাইবেলসকলেও সেই কথাবিলাক বুজি পাব লাগিব যে আমি তেখেতসকলৰ ভাগৰ ভাত কাঢ়ি খাব বিচৰা নাই কিন্তু ইতিমধ্যে আমাৰ ভাগৰ ভাত কিন্তু তেখেতসকলে খাই আছে আমি তাতো কিন্তু প্ৰতিবাদ কৰা নাই গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক তেখেতসকলে বুজি পোৱাটো প্ৰয়োজন আছে চৰকাৰেও এই কথাবিলাক বুজি এটা নেৰেটিভ উলিয়াবৰ কাৰণে সিদ্ধান্ত উলিয়াবৰ কাৰণে আহ্বান জনাইছো আৰু যদি নুলিয়ায় তেন্তে এনেদৰে যি প্ৰতিবাদ হৈ আছে স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে সেই প্ৰতিবাদ হৈ থাকিব আৰু প্ৰতিবাদ হৈ থাকি এটা সময়ত এনেকুৱা এটা পৰ্যায় পাবগৈ যিটো পৰ্যায় আচলতে চৰকাৰে ইচ্ছা কৰিলেও কিন্তু কাইলৈ ৰখাব নোৱাৰিব আৰু এক্সিষ্টিং ট্ৰাইবেলসকলেও কাইলৈ দেশত সেই আন্দোলনখন কিন্তু মষিমূৰ কৰিব নোৱাৰিব বা ৰখাব নোৱাৰিব হয় মই ইউডিএফৰ মই সংক্ষেপত ক'ব লাগিব কিন্তু মিলন ডাঙৰীয়ে খুব ধুনীয়া কথা কৈছে আপুনি এটা ফিজিবিলিটিৰ কথা সুধিলে জনজাতিকৰণক লৈ 12.4% মান আমাৰ অলৰেডি এছটি ষ্টেটাছ পাৰ্চেণ্টেজ আছে আমাৰ যি মই নিজে অবিচি উপেন্দ্ৰনাথ আমিও নাথ জনগোষ্ঠী ভাগ্যবাহীসকলে আপোনাৰ বিচাৰিছে জনজাতিকৰণ গতিকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱাৰ পাছতো নাথ জনগোষ্ঠী আৰু প্লাছ কলিতা জনগোষ্ঠীও বিচাৰিছে গতিকে সকলো প্ৰচেছত যাব গতিকে অসমীয়া জাতিটো আমাৰ সকলো মিলি ভাগ্যকা আমি অসমখন বিশ্বত জিলিকিব লাগে ভাৰতত আমি আমাৰ ইকনমিকেলি পলিটিকেলি আমাৰ প্ৰভুত্ব থাকিবলৈ সকলোৱে বিচাৰে আজি মই কৈ আছো এই যে যিসকল আমাৰ ভাই ককাইসকলে এছটি দিলে কংগ্ৰেছৰ দিনতে সেই সকলো ভাই ককাইক এছটি দিলে 6 শিডিউল কংগ্ৰেছৰ দিনতে দিছে গোটেই অসমখনৰ যিখিনি সুৰক্ষিত এলেকা আছে যিখিনি ভাই ককাইক এছটি দিছে হয় কংগ্ৰেছৰ দিন 1950 কংগ্ৰেছ পাৰ্টি আছে না মই সেইটো পাছত কন্টিনিউয়াস প্ৰসেছ দি আছে এটা কথাটো হ'ল যে এইখিনি দিবৰ কাৰণে আমাৰ মনমোহন সিং ডাঙৰীয়া অলৰেডি গ্ৰহণ কৰিছে এতিয়া মই কথাটো হ'ল ফিজিবিলিটি কথা কৈছো যে যিসকল আমাৰ ওবিসি আৰু এমওবিসি আছে এটো প্ৰায় আপোনাৰ 12% ইফালে 38% 39% মান আমাৰ টোটাল পার্সেন্টেজ আছে গতে হেতু কনভার্ট কৰিব পৰা যায় মই চাইছো বা হেতু ল ফলেব আমি দেখা পাইছো কনভার্ট কৰিব পৰা যায় কিন্তু 51 লৈকে আমাৰ অসমত এতিয়া আছে ওবিসি এমওবিসি আৰু এসটি মিলা 51% আছে বেলেগ ষ্টেটত 50% আমাৰ অসমৰ কাৰণে স্পেশালিটি আমাৰ এই সুবিধাখিনি আমাক তেতিয়া কংগ্ৰেছ দিনতে দি থৈ দিছিল 52% লৈকে অৰ্থাৎ আপুনি ক'ব বিচাৰিছে এই 51%ত এই যি নতুন 6 জনগোষ্ঠী কেইটা আছে তেওঁলোক অন্তৰ্ভুক্ত হ'ব পাৰিব সমান্তৰালকে নাথ বা কলিতা জনগোষ্ঠী অন্তৰ্ভুক্ত হ'ব ভৱিষ্যতে পাৰিব এতিয়া আমাৰ তাত ধুনীয়া কথা ক'লে যে এক্সিষ্টিং যিখিনি ভাই ককাইসকলৰ এসটি আছে তেওঁলোকে কৈছে এটা এটাকে কোনো আপত্তি নাই এইটো ইমান ধুনীয়া কথা ক'লে আজি গতে বিজেপিয়ে তো মিছা কৰিলাম নাই গতে কৰক এটা দুটাকে কৰক কিন্তু সেই এটা দুটাকে আজি 11 বছৰ কৰিব পৰা নাই অলগতি তলগতি মৰাণ মটক চুতীয়াসকলক দিয়ক তাৰ পিছত এক্সিষ্টিং ট্ৰাইবেল সকলে যি কেইটা সম্প্ৰদায়ক দিয়াত কিছু আপত্তি দৰ্শাইছে আদিবাসীসকল আহোমসকল আৰু কোচ ৰাজবংশীসকল মানে আমাৰ ৰাজনৈতিক আৰু লেণ্ড আমাৰ অধিকাৰ আমাক লাগিব ইউডিএফৰ ওচৰলৈ আহিম তেওঁকো মই নিমন্ত্ৰণ জনাইছিলো ইউডিএফে কি মন্তব্য কৰিব ইতিমধ্যে অনুপ্ৰৱেশ আৰু এই আন বিষয়টোৰ সন্দৰ্ভত আপোনাৰ পৰা মন্তব্য ললোৱে ইউডিএফৰ আন প্ৰতিনিধিসকলে কিন্তু যেতিয়া এই মঞ্চলৈ আহে তেওঁলোকে কয়
ছয় জনগোষ্ঠী জনজাতিকৰণ কৰি দিয়ক, অসম ট্ৰাইবেল ষ্টেট হৈ যাওক, অসমৰ মুখ্যমন্ত্ৰী পদবীটো ট্ৰাইবেল এজন ব্যক্তিৰ কাৰণে সংৰক্ষিত হৈ থাকক। গতিকে আপুনি কি ক'ব এই বিষয়টোৰ সন্দৰ্ভত? চাওক, ইয়াৰ আগতে মই এটা কথা ক'ব লাগিব। ইতিমধ্যে আমাৰ বিজেপিৰ বিধায়ক ডাঙৰীয়া আৰু আমাৰ এজিপিৰ মুখপাত্ৰ বাইদেউ এটা কথা কৈছে যে বেদখল আপোনালোকে আশাও নকৰিব। আমি কেতিয়াও আশা কৰা নাই। আমি কি কৈছো যে অসমত বেদখল মুক্ত হ'ব লাগিব, অসমত বেদখল মুক্ত হওক, কিন্তু এই মানুহখিনি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। এই মানুহখিনি যদি সঁচা সঁচিকে যদি অসমৰ নাগৰিক, তেতিয়াহ'লে তেওঁলোকৰ বিকল্প ব্যৱস্থা এটা কৰিব লাগিব। এই মানুহখিনিক পুনৰ সংস্থাপন দিব লাগিব। তাৰপিছত আপোনালোকে মানুহখিনিক উচ্ছেদ কৰক, আমাৰ ক'ব লগা নাই। আজি কল্যাণকামী ৰাষ্ট্ৰৰ মূল মন্ত্ৰ কি এই কথাটো আমি সকলোৱে জানো। যদি ক'ৰবাত মাটি আছে সেই মানুহখিনিক আমি বিচৰা নাই। যিসকল ভূমিহীন মানুহ আৰু এই মানুহখিনি আহিল ক'ৰ পৰা, আজি আমি সকলোৱে জানো। এই মানুহখিনি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বসবাস কৰিছিলে। ইতিমধ্যে প্ৰায় 18 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰত যা গৈছে। গতিকে মানুহখিনি জীয়াই থকাৰ তাগিদাত, মানুহখিনি জীয়াই থাকিবলৈ ক'ৰবাত নহয় ক'ৰবাত যাব লাগিব। আজি যেনেকে বসুন্ধৰাৰ জৰিয়তে অসমত মানুহক মাটিৰ পাট্টা দিছে, এই মানুহখিনি যদি সঁচা সঁচাকৈ গৰাখহনীয়া মানুহ, তেওঁলোকক মাটিৰ পাট্টা দি সমস্যাখিনি সমাধান হৈ যাব। গতিকে আপোনালোকে এই সমস্যাটো সমাধান নকৰি এই মানুহখিনিক উচ্ছেদ কৰি যদি ইয়াত বিভাজনমুখী কৰি যদি অসমত ৰাজনীতি কৰিব বিচাৰিছে, তেতিয়াহ'লে এটা প্ৰশ্ন উত্থাপিত হয়। একাংশ লোক গৰাখহনীয়াত তেওঁলোকৰ মাটি ব্ৰহ্মপুত্ৰত জাহ গৈছে, তেওঁলোক ভূমিহীন হৈছে, ক'ৰবাত তেওঁলোকে মাটি দখল কৰিবলগীয়া হৈছে, প্ৰথম কথা। দ্বিতীয় কথা হ'ব পাৰে কোনোবা কাৰোবাৰ মাটি ক'ৰবাত আছে, তৎসত্ত্বেও তেওঁলোকে ক'ৰবালৈ গৈ, ধৰি ললো ফৰ দ্য চেক অফ আৰ্গুমেণ্ট, লখিমপুৰ বা শিৱসাগৰলৈ গৈ তাত গৈ বহিছেগৈ অবৈধভাৱে। যদি ভূমি ক্ৰয় কৰি বহিছে, এয়া সাংবিধানিক তেওঁলোকৰ অধিকাৰ। তেনে ক্ষেত্ৰত আপোনালোকে ক'ৰবাত নহয় ক'ৰবাত তথ্যসমূহ সংগ্ৰহ কৰি চৰকাৰক দিছেনে, বা আপোনালোকৰ হাতত তথ্য আছেনে গৰাখহনীয়াত কিমান লোক ভূমিহীন হৈছিল, কিমান লোক আন স্থানৰ পৰা আন স্থানলৈ স্থানান্তৰ হৈছে, সেই সন্দৰ্ভত আপোনালোকৰ হাতত তথ্য আছেনে? নাই চাওক, এই তথ্যখিনি নিশ্চিতভাৱে অসম চৰকাৰৰ ওচৰত থাকিব লাগে। আমাৰ কথাটো বাদ, অসমৰ চৰকাৰৰ ওচৰত থাকিব লাগে। কিমান মাটি গৰাখহনীয়াত গৈছে, কিমান মাটি ভূমিহীন হৈছে, মাটিৰ কথা কোৱা নাই, কিমান লোক ভূমিহীন হৈছে এইটো কথা। সেই তথ্যখিনি চৰকাৰৰ হাতত থাকিলে, চৰকাৰে ইচ্ছা কৰিলে তথ্যখিনি লৈ সেই মানুহখিনিক মাটি দিব পাৰিলে, পাট্টা দিব পাৰিলে। বসুন্ধৰাত যেনেকে এপ্লাই কৰিব দিছিল, কিন্তু দুৰ্ভাগ্য আপোনাৰ মুছলমানৰ মানুহখিনিক মাটিৰ পাট্টা দিয়া হোৱা নাই। 2-4জন ক'ৰবাত দিয়া হৈছে, বাকী মুছলমানখিনিৰ আবেদনখিনি খাৰিজ কৰা হৈছে। গতিকে এই মানুহখিনিক চাই, এই মানুহখিনিক যদি সঁচা সঁচাকৈ ভূমিহীন তন্নতন্নকৈ পৰীক্ষা কৰি মানুহখিনিক যদি মাটিৰ পাট্টা দিলে হয়, আজি অসমৰ এই বেদখলৰ যি পৰিৱেশ, এই পৰিৱেশ নাথাকিলে। বসুন্ধৰাৰ যোগেদি মুছলমান মানুহসকলক বঞ্চিত কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। যি কি নহওক, মই নহয় আপুনি আপোনাৰ নিৰ্ধাৰিত সময়ত ক'লে, মই আনসকলে হয় মানে বিৰতি ল'ম। বিৰতিৰ পিছত মই চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম। বিশেষকৈ যি মন্তব্য মিলন বৰগোহাঁয়ে কৰিলে, আটাছৰ সভাপতি, তেওঁৰ প্ৰতিক্ৰিয়া ল'ম, আৰু আপোনাকো এক আহ্বান জনাইছে বিধানসভাত সজোৰে গোটেই বিষয়টো উত্থাপন কৰিবলৈ, তাৰো প্ৰতিক্ৰিয়া ল'ম। কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি, শীঘ্ৰে ঘূৰি আহিম। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছো। শেষৰটো খণ্ডত উপনীত হৈছো। আমি পাতি আছিলো অসমৰ শেহতীয়া ৰাজনীতি বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পিছত প্ৰেক্ষাপট কিদৰে পৰিৱৰ্তন হৈছে, স্পষ্ট হৈছে কি বিষয় লৈ বিজেপি প্ৰকৃততে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, সেই বিষয়বোৰৰ কাউণ্টাৰ নেগেটিভ বিৰোধীয়ে কি ধৰণে প্ৰস্তুত কৰিছে, সেই সন্দৰ্ভত কথা পাতি আছিলো। তাৰ সমান্তৰালকৈ এটা বিষয়, অসমত শিৰোনাম দখল কৰিছে, চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ। চক্ৰধৰ গগৈ ডাঙৰীয়া, আপোনাৰ ওচৰলৈ গৈছো। ইতিমধ্যে সকলোৰে বক্তব্য শুনিলে, মূলতঃ আটাছৰ সভাপতিগৰাকীৰ, গতিকে কি মন্তব্য আগবঢ়াব? মই মিলন বৰগোহাঁইৰ কথাত পাতিম অকণমান। জাষ্ট আগতে মই আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক মই গালিবৰ এটা শায়ৰী মনত পৰিছে তেখেতৰ কথাবিলাক শুনি পেলাই। এই শায়ৰীটোকে মই তেখেতক শুনাই ল'ব বিচাৰিছো। গালিবে লিখিছিল যে উম্ৰ ভৰ গালিব यही गलती करता रहा, धूल चेहरे पे थे और आईना साफ करता रहा। এতিয়া আপোনালোকৰ অৱস্থা তেনেকুৱা হৈছে। আপোনালোকৰ মুখত ধূলি পৰি আছে, কিন্তু আইনাত মুখ বিচাৰি ফুৰিছে। তা আপোনাৰ মুখত যেতিয়া ধূলি থাকিব, আইনাত মুখ কেনেকে ভাল দেখিব আপুনি? গতিকে আপুনি যিবিলাক কথা এতিয়া ক'লে, বিজেপিৰ মুখতে আছে দাদা, আপুনি শুনি লওক। বিজেপিৰ মুখতে ধূলি পৰিছে দাদা। আপোনাৰ মেইন প্ৰব্লেমটো হৈছে আপুনি শুনিব নোৱাৰে। আপোনাৰ কংগ্ৰেছ মানুহ এইটো চৰিত্ৰ শুনিব নোৱাৰে। নাই ক'ব, আপুনি ক'ব পিছত। আপুনি NRC কথা ক'লে, আপুনি NRC এতিয়া যে আইনৰ আদালতৰ মজিয়াত গৈ আছেগে NRC বিষয়টো, আপুনিতো এইটো ভালকে জানে। এতিয়া কোনোবা সুপ্ৰিম কোৰ্টত থকা বিষয়টোক আপুনি চৰকাৰ এখনে কৈ দিব পাৰে নেকি কিবা? 2 নম্বৰ কথা, এফিডেভিট আপুনি পাব, চব পাব। 2 নম্বৰ কথা, আপুনি কা বাতিল কৰাৰ কথা ক'লে। কা বাতিল কৰাৰ কিবা ভেলু আছে নেকি? কা আজি গ্ৰহণ কৰাৰ পাছত, কা একচেপ্ট হৈ যোৱাৰ পাছত আজি 2-3 বছৰ উকলি গ'ল। আজিলৈকে 12জন মানুহে আবেদন কৰিছে, তাৰে 3জন মানুহক এতিয়া আমাৰ নাগৰিকত্ব দিছে। কিবা ফৰক পৰিলে নেকি? আমাৰ এই যে আপোনালোকে এইবোৰ দাবী কৰিলে, 19 চনটো গোটেই অসমখন যে জ্বলাই দিলে কেইজনমান গগৈৰ লগত লগ লাগি পেলাই, অখিল গগৈ, লুৰিণ গগৈ, কংগ্ৰেছ, এইবিলাকতো তাৰ হুতা আছিলে নহয়। এইবিলাকৰ লগত লাগি যি আন্দোলন কৰিলে, আন্দোলনটো কিবা ফল ধৰিলে নেকি?
মাত্ৰ ইমান ভয় খুৱাইছিলে 1,20,00,000 বাংলাদেশী আনিব কিবা আনিব অৱশেষত গৈ পেলাই মাত্ৰ 12জন মানুহে আবেদন কৰিলে এতিয়ালৈকে 3জনে পালে তিনিজনে কিয় পাব না ডাঙৰীয়া 3জন বিদেশীয়ে কিয় পাব না মোক উত্তৰটো দিয়ক 3জন বিদেশীয়ে আপুনি শুনক না 3জন বিদেশীয়ে কিয় পাব বিদেশী এজনে হওক 3জনে হওক আমি কিয় একচেপ্ট 3জন বিদেশী উপেন ৰাজনাথ মই আপোনাৰ সমৰ্থন 3জন বিদেশী হিন্দু মানুহ কেতিয়াও বিদেশী not accept a single foreigner মানুহ কেতিয়াও বিদেশী হ'ব after নোৱাৰে 1971 হিন্দু মানুহ কেতিয়াও বিদেশী হ'ব নোৱাৰে কাৰণ বিদেশী বিভাজন কৰিছিল হিন্দুস্তান পাকিস্তান আপোনালোকে কৰিছিলে হিন্দুৰ কাৰণে হিন্দুস্তান পাকিস্তান মুছলিমৰ কাৰণে কৰিছিলে আপোনালোকে আৰএছএছ কৰি আছিল নেকি হয় তাৰপিছত কংগ্ৰেছ আপুনি সেই কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি আহিছে যদি আপোনালোক ইমানে দেশ প্ৰেমিক ইমানে যদি আপোনালোকে জাতিক ভাল পায় 856 জন মানুহ কিয় হত্যা কৰিছিল গুপ্তা হত্যা কোনে কৰিছিল গুপ্তা হত্যা কাৰ দিনত হৈছিল এজিপি লগতে আপোনাৰ চৰকাৰ বনাইছে গুপ্তা হত্যা কৰিছিল আৰু এলপিআৰ 2000 মানুহ উপেন ৰাজনাথ 2000 মানুহ সময় কম আছে আমাৰ ওচৰত যাব নোৱাৰে আহিম আপোনাৰ ওচৰত আহিম উপেন ৰাজনাথ চকট হৈ ডাঙৰীয়া ছয়জনৰ গোষ্ঠী মিলন বৰগোহাঁই এতিয়া মই মিলন বুঢ়াগোহাঁই ডাঙৰীয়াৰ কথালৈকে আহিছো মিলন বুঢ়াগোহাঁই ডাঙৰীয়া এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে যিটো মই 100% মই সন্মত কাৰণ তেখেতে যিটো কথা ক'লে যে এই ট্ৰাইবেলাইজেশ্যন প্ৰক্ৰিয়াটো আমি 6 জনগোষ্ঠীয়ে বিচৰাৰ মূল কাৰণটো কেৱল চাকৰি ৰিজাৰ্ভেশ্যন নহয় এইটো অতি সুন্দৰ কথা আৰু আদৰ্শৰ কথা কাৰণ আমি কেৱল চাকৰিৰ কাৰণে ট্ৰাইবেলাইজেশ্যন কোনেও বিচৰা নাই কাৰণ চাকৰিৰ কাৰণে ট্ৰাইবেলাইজেশ্যন বিচাৰিলে কেইটা মানুহে পাব আজি ট্ৰাইবেলৰ মাজতে কম্পিটিশ্যন হৈ যায় গতিকে নন ট্ৰাইবেল খিনিক মই দূৰতে থলো ট্ৰাইবেলৰ মাজতে কম্পিটিশ্যন হৈ যায় তেওঁলোকৰ ল'ৰাই আজি চাকৰি চবে পোৱা নাই গতিকে চাকৰি পোৱাটো কেতিয়াও যুক্তিযুক্ত কথা নহয় একমাত্ৰ যিটো ট্ৰাইবেলাইজেশ্যন বিচাৰি আছে মিলন বুঢ়াগোহাঁইৰ লগত মই একমত কিন্তু আমাৰ যিটো লেণ্ড ৰাইট আৰু পলিটিকেল ৰাইট এইটো আমি পাব লাগিব লেণ্ড ৰাইট আৰু পলিটিকেল ৰাইট পাবলৈ হলে অসমৰ সৰহসংখ্যক মানুহ গৰিষ্ঠ সংখ্যক মানুহ যেতিয়া ট্ৰাইবেল হৈ যাব আমি অট'মেটিকেলি অসমখনক আমি জনজাতীয় ৰাজ্য হিচাপে আমি ঘোষণা কৰি ওচৰৰ চুবুৰীয়া মেঘালয় মিজোৰামৰ দৰে নগালেণ্ড আৰু অৰুণাচলৰ দৰে আমি ট্ৰাইবেল ষ্টেটাছ লৈ এখন সুন্দৰ আৰু সুৰক্ষিত অসমীয়া জাতি আৰু অসমীয়া অসম আমি নিৰ্মাণ কৰি ল'ব পাৰিম গঠন কৰি ল'ব পাৰিম এইখিনি অতি আদৰৰ কথা গতিকে এই কথাবিলাক আমি বিচাৰো আগন্তুক দিনত এই যে ট্ৰাইবেলাইজেশ্যন হ'ব এইটো আমি আশা কৰি আছো আৰু কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে লৈছে আৰু ময়ো আহ্বান জনাইছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত প্ৰচেষ্টা কৰিছে কিন্তু আমাৰ স্থানীয় লোকেল যিবিলাক এক্সিষ্টিং ট্ৰাইবেল লোক তেখেতলোকে কৰবাত অকণমান ভুল কৰি হয়তো বুজি আছে সেই ভুলবিলাক আমি আঁতৰ কৰি ল'ব পাৰিলে এই ক্ষেত্ৰত মিলন বুঢ়াগোহাঁইৰ দৰে 6 জনগোষ্ঠীয় নেতাসকলেও তেখেতলোকৰ ফালৰ পৰা উদ্যোগ লওক নেতাসকলক বুজাই তোলক বৰ্তমানৰ জনজাতীয় নেতাসকলক যে এইটো আমি আপোনালোকৰ একো ক্ষতি নকৰো চৰকাৰেও ইতিমধ্যে বুজাবলৈ চেষ্টা কৰিছে বহুতবাৰ চিএম ছাৰে আলোচনা কৰিছে ডাঙৰীয়া যদি এই 3টা মৰাণ মটক চুতীয়া এই 3টা সম্প্ৰদায়ক প্ৰথমতে মিলন বৰগোহাঁই ক'ব আপুনি ক'ব ৰ'ব অন্যান্য বিষয়লৈ ফালৰি কাটিছে তাৰমানে আমি বুজি ইয়াৰ পৰা এইটো বুজিব লাগিব নেকি যে আপুনি 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো আহিলে গুৰুত্ব নিদিয়ে আমি দিছো সন্মান কৰক আপুনি কোৱা কথাখিনি তেখেতে কৈ আছে এক মিনিট মিলন এক মিনিট যদিহে চক্ৰধৰ গগৈ ডাঙৰীয়া যদিহে 3টা জনগোষ্ঠীক প্ৰথমতে জনজাতিৰ মৰ্যাদা দিয়া হয় সেই বিষয়টোক আপোনালোকে সমৰ্থন কৰে নে আপোনালোকে গোটেই 6টা জনগোষ্ঠীক একেলগে জনজাতিকৰণ কৰাটো বিচাৰিছে নাই এই ক্ষেত্ৰত আমি মুঠকে আমাৰ মতামতকে আমি ৰাজনৈতিক মানুহৰ মতামততকে 6 জনগোষ্ঠীয় নেতাসকলৰ মতামত লোৱাটো অতি দৰকাৰ আৰু ইতিমধ্যে মিলন বুঢ়াগোহাঁইৰ বক্তব্যৰ যোগেদিয়ে মই গম পালো যে তেখেতলোকে বিচাৰিছে যে কোনোবা জনগোষ্ঠীক যদি আগতীয়াকৈও দি দিয়ে বাকীসকলে আমি মানে সমৰ্থন কৰিম আৰু যেতিয়ালৈকে আমাৰ শেষ নহয় গৈ 6 জনগোষ্ঠী তেতিয়ালৈকে কিন্তু সকলোৱে সহযোগিতা কৰিব বুলি তেখেতলোকে একমতত উপনীত হোৱা বুলি কৈছে এইটো আদৰণীয় পদক্ষেপ গতিকে মই এইটো আদৰণি জনাইছো এখন মই AIDFৰ প্ৰতিনিধিজনক এটা কথা কৈ থৈ যাওঁ তেওঁ বেদখল উচ্ছেদিত মানুহবিলাকক পুনৰ সংস্থাপনৰ কথা কৈছে আপোনালোকৰ মানুহ যিবিলাক বেদখল মুক্ত কৰি যিসকলক পঠিয়াই দিয়া হৈছে তেওঁলোক ভূমিহীন মানুহ নহয় তেওঁলোক ভূমি থকা মানুহ তেওঁলোক গোৱালপাৰা ধুবুৰীত তেওঁলোকৰ মাটি আছে বৰপেটাত তেওঁলোকৰ মাটি আছে আপুনি কথাটো কৈছে আপুনি এতিয়াও যাব পাৰে এতিয়াও ত্ৰিপলৰ তলত মানুহখিনি আছে আপুনি যে কৈ আছে মানুহখিনি ভূমি আছে এতিয়াও আমি চাব পাৰে মানুহখিনি আজিও যি দূৰ অৱস্থাত আছে আজিও মানুহখিনি ত্ৰিপলৰ তলত আছে আপোনালোকে চাই আহক আজি গোৱালপাৰা আছো ধুবুৰীত যাওক আজি আপোনালোকে ধুবুৰীত যাওক মানুহখিনি এতিয়াও ত্ৰিপলৰ তলত আছে খাবলৈ একো নাই আজি মানুহখিনি স্কুলত যাবলৈ বাচ্চাৰ কোনো সা সুবিধা নাই আহিম আপোনাৰ ওচৰলৈ অসম গণ পৰিষদৰ ওচৰলৈ যাব বিচাৰিছো মই সকলোকে চাওক মোৰ দায়িত্ব সকলোকে মাতি আনিছো সকলোৱে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিছে আপোনাৰ সৈতে সকলোৱে আহিছে গতিকে সকলোকে মই সমান যাব লাগিব কি মন্তব্য কৰিব বাইদেউ হয় 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো আছে তাৰ সমান্তৰালকৈ শেহতীয়া ৰাজনৈতিক বিষয়বোৰ আছে বা যিসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিশেষকৈ কংগ্ৰেছে সেই প্ৰতিক্ৰিয়াৰ আপুনি কি মন্তব্য কৰিব
চাওক আমাৰ চৰকাৰ এতিয়া এটা উন্নয়ন চৰকাৰ কৰ্মঠ চৰকাৰ কাম কৰি গৈ আছে আৰু সেয়াৰ ফল দেখাও পাইছে মানুহে বহি থকা নাই আৰু যি প্ৰধানমন্ত্ৰীজনে আমাৰ মুখ্যমন্ত্ৰীকো এটা প্ৰশংসা কৰি গ'ল আৰু তেখেতে একশ্যন মানে কাম গতিকে কাম কৰি গৈ আছে আমিও সেইটো কাৰণে ৰাইজ লগত আছে আৰু আমাৰতো প্ৰথম আমাৰ এজিপিৰ প্ৰথম কথাটোৱে যে আমাৰ বিদেশী বহিষ্কৰণৰ কথাটোৱে তাৰপিছত বেদখলকাৰীটো চৰকাৰী ভূমিত পিজাৰ ভূমিত থকা মানুহটো উঠিবই লাগিব তাৰতো কোনো গতান্তৰ নাই আৰু তেওঁলোকে এই মোৰ ইউডিএফৰ মানে হেৰি মুখপাত্ৰগৰাকীয়ে কৈ থকা নিচিনা তেখেতে কৈছে যে সেই বেদখলকাৰীক আমি পিছলৈ দিব লাগে সংস্থাপন দিব লাগে মাটি দিব লাগে সেইটো যদি আমাৰ দেশৰে মানুহ হয় তেওঁলোকে কেনেকে ভূমিহীন তেনেকে আৰু চব মানে গৰাখনীয়া গ'লে সেইটো এটা ক্লজ আছে কিন্তু আটাইবোৰ মানুহ গৰাখনীয়া হ'ব নোৱাৰে আৰু তেওঁলোক বাহিৰৰ পৰা আহিছে যদি তেওঁলোকে সঁচাকে তেনেকে বহিছিল আৰু তাৰপিছত তেওঁলোকৰ ব্যৱস্থা কৰা হ'ব তেওঁলোকে যাব লাগিব সেইটোৱে কথা গতিকে এতিয়া তথ্য নোহোৱাকে মানে এনি ইমচনেলি এটা ধৰ্মীয় কথা কৈ পেলাই আমি বিজেপি এজিপিয়ে ধৰ্ম কথা কয় আমিতো ধৰ্ম নিৰপেক্ষ হয় তেওঁলোকৰ ফালৰ পৰা বেছিকে এই কথাখিনি আহি আছে যে মুছলিমখিনিক আঁতৰাই থৈছে কিবা কৰিছে গতিকে এতিয়া কথাটো এনেকুৱা যে অসমৰ ৰাইজ যিমানখিনি কষ্ট পালে এই যে আমাৰ আপুনি চিম্পলি আমি নিজৰ ঘৰৰ ভিতৰত জানো কাৰোবাক আনি পেলাই ৰাখিম এসময়ত ভাষা আন্দোলনো হৈছিলে নিজৰ ভাষা নিজৰ অধিকাৰ নিজৰ ভূমি নিজৰ সংস্কাৰ সেইবিলাক সকলো নিজা হয় য'ত ভূমিত জন্ম ধৰে মানুহ যেনেকে এখন প্ৰত্যেকখন ৰাজ্য প্ৰত্যেকখন দেশ তেনেকুৱাই গতিকে এতিয়া গোটেই বিশ্বতে এটা মানে যিটো প্ৰাসংগিক কথা আৰু কাৰ ওপৰত আমাৰ কেছ কৰা হৈছে কাৰ সন্দৰ্ভত কিছুমান প্ৰশ্ন আছে সেই প্ৰশ্ন কাৰ সন্দৰ্ভত বা শেহতীয়াকৈ যি 2024 31 ডিচেম্বৰলৈকে টাইম এক্সটেণ্ড কৰা হ'ল হিন্দু বাংলাদেশী এক মহৎ উদ্দেশ্য বাংলাদেশী হিন্দু বাংলাদেশী বিপৰীত বা ধৰ্মীয় অত্যাচাৰৰ বলি হৈ হোৱাসকলক ভাৰতত সংস্থাপিত কৰিব বিচৰা হৈছে কাৰণ তেওঁলোকৰ নেচাৰেল ডেষ্টিনেশ্যন ভাৰত তেনে ক্ষেত্ৰত মই পৰিলক্ষিত কৰিছো বিজেপিয়ে যেনে ক্ষেত্ৰত সেই মহৎ উদ্দেশ্যটোত অসম অংশীদাৰ হোৱাটো কিয় নিবিচাৰে ই এক প্ৰশ্ন অসমত বাংলাদেশী হিন্দু বাংলাদেশী 71 পিছত অহাই নাই তেনেধৰণৰ মন্তব্য কৰে যদি আহিছে এই মহৎ উদ্দেশ্য আগত ৰাখি তেওঁলোকক অসমত সংস্থাপিত কিয় কৰা নহয় সেই বিষয়টো আমি আলোচনা কৰো সময়ে যি কি নহওক মিলন কিবা এটা মন্তব্য কৰিছিল আপুনি কংগ্ৰেছক এক প্ৰতিক্ৰিয়া দিব বিচাৰিছিলে না মই এটাই কথা কৈছিলো যে কংগ্ৰেছৰ বিষয়ববীয়াজনীয়ে মুখপাত্ৰগৰাকীয়ে যেতিয়া চক্ৰধৰ গগৈ ডাঙৰীয়াই জনজাতিকৰণৰ ওপৰত মন্তব্যটো প্ৰদান কৰি আছিল তেখেতে সেই বিষয়টো ফালৰি কাটি অন্যান্য দিশলৈ গতি কৰিলে তাৰ পৰা আমি এইটো বুজিব লাগিব নেকি যে তেখেতে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো কংগ্ৰেছে কৰিব নোৱাৰাৰ কাৰণে লাজতে এই বিষয়বস্তু তথ্যভিত্তিক প্ৰশ্ন যিহেতু 6 জনগোষ্ঠী জনজাতিৰ মৰ্যাদা প্ৰদান কৰা বিধেয়কখন ৰাজ্যসভাত উত্থাপন হলে গতিকে যিবোৰ এজেন্সি আছে নেশ্যনেল কমিশ্যন ফৰ এছটি ৰেজিষ্ট্ৰেশ্যন জেনেৰেল অফ ইণ্ডিয়া তাৰপিছত এন্থ্ৰোপলজিকেল সাৰ্ভে অফ ইণ্ডিয়া এইবোৰ ইতিমধ্যে এপ্ৰুভেল দিছে নহয় জানো এইবোৰৰ পৰা এপ্ৰুভেল পোৱা গৈছে এই সম্পূৰ্ণ এপ্ৰুভেল পোৱাৰ পাছতে ৰাজ্যসভাত আচলতে বিলখন উত্থাপন হৈছে গতিকে বিষয়বস্তুবিলাক হ'ল এইবিলাক যে এটা ভেকু ভাওনা কৰি থকা যিটো বুজি পাইছো কিন্তু আজি এই ভেকু ভাওনাটোক লৈ কংগ্ৰেছে যিটো বিষয়বস্তু উত্থাপন কৰি ৰাজনীতি কৰিছে কংগ্ৰেছে একচেপ্ট কৰিব লাগে আৰু আমি কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ পৰা আৰু কংগ্ৰেছ দলটোৰ পৰা আমি এইটো কামনা কৰো যে তেখেতসকলৰ দিনত উভয় তেখেতসকলৰ চৰকাৰ থকা স্বত্তেও আমাৰ এই বিষয়টোক লৈ আগুৱাই নিনিলে সেই সময়ত আলোচনাও বিশেষ কৰা নহ'ল আলোচনা কৰিছিলে কোনোবা আৰক্ষী বিষয়াৰ লগত আলোচনা পাইছিলে জনজাতিকৰণ কোনোবা আৰক্ষী বিষয়া দিব নেকি গতিকে সেই বিষয়বস্তু যে ভুল আছিল তেখেতসকলৰ দিনত এইটো ভুল হ'ল বুলি স্বীকাৰ কৰাটো আমি কামনা কৰো মই কৈছো আপোনাক যে আপোনালোকৰ ভুলটো স্বীকাৰ কৰিলে উত্থাপন কৰিব লাগে জনগোষ্ঠী জনজাতিকৰণ হ'ব বুলি আমাক কংগ্ৰেছ দলে বাৰ কৈ আছে আৰু আপোনাক মই প্ৰথমতে আহি তথ্যখিনি দিছো যে আমাৰ মনমোহন সিং ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী আছিল তেতিয়াই প্ৰতিবেদন তেখেতে যিখিনি তথ্য আমি দিছো যে তেখেতে প্ৰথম মিলন ডাঙৰীয়াই এই চক্ৰধৰ গগৈ ডাঙৰীয়াৰ পৰা আপুনি RGI ফাইল নাম্বাৰটো বিচাৰক RGI ফাইল নাম্বাৰ অবিহনে কোনো প্ৰচেছ হোৱা নাই বুলি তেতিয়া আপুনি গম পাব এতিয়া মই মোদী ডাঙৰীয়াৰ কথা সন্ধিহান নেকি RGI ফাইলটো আজিলৈকে দিবই পৰা নাই মোদী ডাঙৰীয়া RGI ফাইলটো আমাৰ মিলন ডাঙৰীয়া হাতত দিব লাগিছিল RGI ফাইল দিয়া নাই NCST ৰিপৰ্টটো দেখাওক আমাক তেওঁলোকে আপোনালোকে RTI মানে গোটেই ডিটেইলছটো ডাঙৰীয়া লৈ লওঁ মই এইটো বাৰ কৈ আছো আমি কংগ্ৰেছৰ দিনত নহলে
মনমোহন সিং ছাৰে আমাৰ প্ৰতিবেদন ললে একচেপ্ট কৰিলে শুনক এতিয়া 10 বছৰটো বিজেপি চৰকাৰ আছে গতিকে বিজেপি চৰকাৰে মানে এই মাত্ৰ তেখেতে এটা শুনক তেখেতে চাইৰি এটা গালে মই এটা কবিতা গাওঁ অসমীয়া কবিতা নহয় নহয় ডাঙৰীয়া হলো উঠিল কব বছৰ লগাই খলো জয় কৈ কৰিল নিয়ৰ হল জলো যাব এয়া হৈছে বিজেপি চৰকাৰ এতিয়া শুনক বিজেপি চৰকাৰ যি উন্নয়নৰ যি আপোনাৰ এই লৈ আছে টুকুলাটো শুনক এই টুকুলা মই মনিটৰ কৰিব নোৱাৰে আৰু অসমত আমাৰ যিখন দলং এই টুকুলা আপোনাৰ যিখন দলং টুকুলা নাৰেংগী দলংখন কংগ্ৰেছৰ দিনতে আধাৰ কিলা স্থাপন কৰিছে গতিকে এতিয়া 1500 আপুনি নাই কাৰণ আপোনালোকৰ নিজৰ ঘৰ চিচাৰ লোকৰ চিচাৰ ঘৰত পাথৰ নামাৰিব কাৰণ আপোনালোকে নিজে কৰিব নোৱাৰা কামটো লোকৰ ক্ষেত্ৰত বিজেপি প্ৰাইম মিনিষ্টাৰ আছে এতিয়া হয় ইতিমধ্যে আমাৰ বিজেপিৰ বিধায়ক তথা আৰু এজেপিৰ মুখপাত্ৰ ডাঙৰীয়া এটা কথা কৈছে যে মানুহখিনি মাটি থকা সত্ত্বেও মানুহখিনি বেদখল কৰিছে মই এটা কথা ক'ব বিচাৰিছো যদি মানুহখিনি সঁচা সঁচিকে মাটি আছিলে যদি মানুহখিনি যাব পৰা কিবা ব্যৱস্থা আছিলে আজি আপোনালোকে চাওক আজি আপোনালোকে গোৱালপাৰাত যাই চাওক মানুহখিনি এনেকুৱা এটা পৰিৱেশত আছে মানে অস্বাস্থ্যকৰ পৰিৱেশ তাতে শিক্ষা মানে স্বাস্থ্যৰ কোনো ব্যৱস্থা নাই ত্ৰিপলৰ তলত আছে অসমৰ মানুহখিনিয়ে তাতে সাহায্য বিতৰণ কৰি আছে আমিও সাহায্য দিছো যদি মানুহখিনিৰ বিকল্প যাবলগীয়া কিবা ব্যৱস্থা আছিল এই মানুহখিনি কেতিয়াবাই গুচি গ'ল হয় মানুহখিনি আজিৰ তাৰিখত ত্ৰিপলৰ তলত আছে আৰু আপোনাৰ গৰুকটিত যিখিনি মানুহ উচ্ছেদ হৈছিল মানুহখিনি সংস্থাপিত হৈছে তাতে অলপ অলপ মাটি দিছে সেই মাটিৰ মাজত মানুহখিনি আজি অস্বাস্থ্যকৰ পৰিৱেশত আছে গৰুকটিত সংস্থাপিত হোৱাসকলে কিমান মাটি পাইছে এজা পৰিয়ালে এক কাঠাকে মাটি দিছিলে নেকি এক কাঠাকে মাটি তাতে আছে যদি মানুহখিনি সঁচা সঁচিকে যদি মাটি আছিলে তাতে কিয় থাকিব এক কথা মাটিত ভালকে থাকিব পাৰিব নাই নাই থাকিব পাৰিব যদি মানুহখিনিৰ মাটি আছিলে তাতে কিয় থাকিব গতিকে মানুহখিনিৰ মাটি নাই মানুহখিনিয়ে গৰাখহনীয়াৰ পৰিৱেশত পৰি মানুহখিনিয়ে ক'বাত নহয় ক'বাত মানে জীয়াই থকাৰ তাগিদত মানুহখিনিয়ে সংস্থাপিত হৈছিলে গতিকে আমি চৰকাৰক আহ্বান জনাম যে উচ্ছেদ কৰাৰ আগত মানুহখিনি পুনৰ সংস্থাপন কৰিব লাগে কিন্তু এআইডিএফক মই এটা অনুৰোধ জনাইছো এআইডিএফ নাই লাষ্ট এআইডিএফ এটা কথা যে আমাৰ যিবোৰ জাতীয় সমস্যা আছে হা নিবনুৱা সমস্যা বান গৰাখহনীয়া সমস্যা ছয় জনগোষ্ঠী জনজাতিকৰণ এই সমস্যা এইবোৰ সমস্যা আপুনি উত্থাপন কৰিব লাগিব কাৰণ এখন অসমত সকলো মিলি জুলি আছে আৰু সমান সমস্যা সকলো জাতিৰ সমস্যাটো যিহেতু আপোনালোকে একত্ৰিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যোৱাবেলি গতিকে এইবোৰ আপোনালোকে আপোনাৰ মন্তব্যৰে অনুষ্ঠান সামৰিছো আপুনি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে RGIত ফাইল নম্বৰটো আপোনাক লাগে নেশ্যনেল কমিছন ফৰ চিভিল ট্ৰাইবৰ ফাইল নম্বৰটো লাগে তেওঁলোকৰ এপ্ৰুভেলৰ যি সেই পত্ৰখন সেই পত্ৰখন আপুনি বিচাৰি আছে যি কি নহওক অনাগত সময়ত মই ছয় জনগোষ্ঠীৰ নেতৃত্বৰ সৈতে যদি আলোচনা পুনৰ মিলিত হয় এই বিষয়টো উত্থাপন কৰিম যি কি নহওক নৱেম্বৰৰ আমি যি মন্ত্ৰী গোটৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনলৈ অপেক্ষা কৰি আছো মুখ্যমন্ত্ৰীৰ আহ্বান জনাইছে জনগোষ্ঠীয় নেতৃত্বক সেই প্ৰতিবেদনলৈ অপেক্ষা কৰিবলৈ প্ৰতিবেদনত যদি কিবা আপত্তি তেওঁলোকে দেখা পায় কিবা যদি তেওঁলোকৰ প্ৰতিবেদনক লৈ কিবা যদি আপত্তি থাকে তেতিয়া তেওঁলোকে আন্দোলনমুখী হ'ব লাগে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যি কি নহওক আমিও প্ৰতিবেদনলৈ অপেক্ষা কৰি আছো এই চিন্তাৰ সময়লৈ অনুষ্ঠান সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে চক্ৰধৰ গগৈ পূৰবী